নমস্কাৰ মই ভাৰ্গৱ কাশ্যপ গগৈ সকলোকে স্বাগতম জনাইছো হাৰথিলৈ সো আমি আজি ডিসকাস কৰিম ভাৰতৰ সংবিধান বা আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখনৰ বিষয়ে সো এটা আমি ভাৰতৰ নিচিনা এখন গণতান্ত্ৰিক দেশত এখন ডেমক্ৰেটিক কান্ট্ৰিত ইজ ভেৰি ইম্পৰ্টেন্ট আমি নিজৰ ৰাইটস খিনি আমি নিজৰ ল খিনি ভালদৰে ফলো কৰিব পাৰো ভালদৰে আমি অৱগত হৈ থাকো নহয়নে এতিয়া প্ৰথম কথাটো হ'ল ইণ্ডিয়াত আমি যদি ক'ব যাওঁ ইণ্ডিয়াৰ সুপ্ৰিম বস্তুটো কি হয় ইণ্ডিয়াত কোনটো বস্তুৰ আমি আটাইতকৈ বেছি আমাৰ কাৰণে মানে মহত্বপূৰ্ণ বা গুৰুত্বপূৰ্ণ সেই বস্তুটো হৈছে ল বা আইনখন মানে না আমাৰ প্ৰেসিডেন্ট না আমাৰ প্ৰাইম মিনিষ্টাৰ নাথিং ইজ এবভ দি ল দ্য ল ইজ দ্য সুপ্ৰিম অফ এভৰিথিং হয় ল খিনি জানিবলৈ আইনখিনি জানিবলৈ আমি কিহৰ সহায় ল'ম আমি ল'ম ইণ্ডিয়ান আমাৰ যোনখন সংবিধান বা আমাৰ কনষ্টিটিউশ্যনখন আছে আমি আমাৰ কনষ্টিটিউশ্যনখনৰ সহায় ল'ম এই কনষ্টিটিউশ্যনখনৰ আৰম্ভণি কেনেকৈ হৈছিলে বা কনষ্টিটিউশ্যনখন একেদিনাই ড্ৰাফটিং হৈছিলে নে একেদিনাই প্ৰডিউস কৰা হৈছিলে নে তাৰ বিষয়ে বহুতখিনি বস্তু আমি জানিব লগা আছে কনষ্টিটিউশ্যনখনৰ ভিতৰত আছে কি কি ইয়াত কি কি ৰাইটছৰ কথা পতা হয় আমাৰ কি কি ডিউটিজৰ কথা পাতো আমি কি আমাৰ ইয়াত বডিজ কনষ্টিটিউশ্যনেল বডিজ আছে কোনে কেনেকৈ ফাংশনিং কৰে আমাৰ দেশখন কেনেকৈ ফাংশনিং হৈ থাকে গোটেইখিনি বিৱৰণ ভালদৰে ক'ত দিয়া থাকে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত থাকে সো ইয়াতে আমি ভালদৰে আমি আজি ব্ৰিফলি ডিসকাস কৰিম কনষ্টিটিউশ্যনখন কেতিয়া ষ্টাৰ্ট হৈছিলে কেনেকৈ ষ্টাৰ্ট হৈছিলে কনষ্টিটিউশ্যনখনৰ ভিতৰত আছে কি সো গোটেই কনষ্টিটিউশ্যনখন এটা ভিডিঅ'ত এটা ক্লাছত জনোৱাটো বা বুজোৱাটো সহজ নহয় কাৰণ ইয়াত বহুতখিনি পাৰ্ট আছে সব পাৰ্টৰ কাৰণে সব সৰু সৰু টপিকৰ কাৰণে আমি এদিন ক্লাছ ল'ব লাগিব কিন্তু থুলমূলকে বা ভেৰি ব্ৰিফলি আমি এইটো বুজাব চেষ্টা কৰিম যে কনষ্টিটিউশ্যনখনৰ ভিতৰত কোনখিনি বস্তু আছে যোনখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট বা তাৰ মেইন ফিচাৰ্ছ কোনখিনি আছে কনষ্টিটিউশ্যনৰ ফিচাৰ্ছখিনি গম পালে আমি এইটো গম পাম যে কোনখিনি বস্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰথম কথাটো হ'ল কনষ্টিটিউশ্যনখন যেতিয়া বনাবলৈ সিদ্ধান্ত ল'লে কোনে সিদ্ধান্ত ল'লে আমি এটা কথা জানো যে আমাৰ ভাৰতত প্ৰায় 200 বছৰ ব্ৰিটিছে ৰাজত্ব কৰিছিলে ব্ৰিটিছ শাসন চলি আছিলে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন চলি আছিলে সো সেই ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা যেতিয়া আমি উদ্ধাৰ পাব ল'লো আমাৰ ফ্ৰীডম ফাইটাৰ্ছে বহুতে নিজৰ প্ৰাণৰ আহুতিও দিলে মানে বহুতে ছেক্ৰিফাইচ কৰিলে নিজৰ জীৱনটো তেওঁলোকে ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰীডম মুভমেণ্টত বহুত ইণ্ডিভিজুৱেলে পাৰ্টিচিপেট কৰিলে দে হেভ লষ্ট দেয়াৰ লাইফছ বহুতখিনি আমাৰ যুদ্ধ আমাৰ এফৰ্টছৰ পিছত ফাইনেলি উই গট দি ইণ্ডিপেণ্ডেঞ্চ কিন্তু এই যে ইণ্ডিপেণ্ডেঞ্চ দিলে ইণ্ডিপেণ্ডেঞ্চটো এক ৰাতিত বা এদিনতে দিয়া নাই যদিও আমি এটা ডেট গম পাওঁ যে 15 আগষ্ট 1947ত ভাৰত স্বাধীন হৈছিলে কিন্তু সেই এদিনত স্বাধীন হোৱা নাই তাৰ কাৰণেও বহুতখিনি প্ৰচেছ চলি আছিলে সেইখিনি আমি হিষ্ট্ৰী ক্লাছত মডাৰ্ণ হিষ্ট্ৰী ক্লাছত জেনেৰেলি পঢ়োঁ কেনেদৰে আমাৰ এফৰ্টখিনি চলাৰ পিছত লাহে লাহে ব্ৰিটিছে আমাক সদায় কৈ থাকে ডমিনেন্স ষ্টেটাছ দিম ক্ৰিপছ মিছন পঠালে তাৰ আগত আগষ্ট অফাৰ দিলে তাৰপিছত কেবিনেট ক্ৰিপছ মিছনৰ পিছত কেবিনেট মিছন আহিলে সকলোতে ডমিনেন্স ষ্টেটাছৰ কথা কয় কিন্তু আমি কি বিচাৰি আছিলো আমাৰ এনচেষ্টাৰ্ছ বিলাকে যোনখিনি ফ্ৰীডম ফাইটাৰ্ছ আছিলে তেওঁলোকে কি বিচাৰি আছিলে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে মানে তোমালোকৰ ইয়াতে কোনো ইনভলভমেণ্ট নাই তোমালোক ইয়াৰ পৰা যোৱাগে দে ৱান্টেড টু চেণ্ড আৱে অল দি ব্ৰিটিছ অফিচিয়েলছ যোনবিলাক ক'ত আছিলে আমাৰ ভাৰতত আছিলে সো তেওঁলোকে যেতিয়া ডিচাইড কৰিলে যে আমি ঠিক আছে ইণ্ডিপেণ্ডেঞ্চ এক্ট আহিলে আমি ভাৰতৰ পৰা গুচি যাম বা ভাৰতখন এখন স্বাধীন দেশ হ'ব তো স্বাধীন দেশ হোৱাৰ পিছত প্ৰথম ক্ৰাইটেৰিয়াটো কি আহিলে ভাৰতখন কেনেকৈ এটা গভৰ্ণ হ'ব হু এণ্ড হাউ দি ইণ্ডিয়ান ইণ্ডিয়াৰ কাণ্ট্ৰিখন কেনেদৰে গভৰ্ণ হ'ব সেই গভৰ্ণ কৰা প্ৰচেছৰ কাৰণে কি কৰিব লাগিব এখন সংবিধান বা এখন কনষ্টিটিউশ্যন ড্ৰাফটিং কৰিব লাগিব ঠিক আছে তো তাৰে কাৰণে আমি চাওঁ সেই কামটো কৰিবৰ কাৰণে কনষ্টিটিউশ্যন ড্ৰাফটিং কৰিবৰ কাৰণে এখন এছেম্বলি এটা কমিটি বহালে সেইটো কোৱা হয় কনষ্টিটিউয়েণ্ট এছেম্বলি যোনখন সভা বনালে তাক কোৱা হয় কনষ্টিটিউয়েণ্ট এছেম্বলি আৰু কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে সিদ্ধান্ত লয় যে আমি কনষ্টিটিউশ্যনখন বনাম সেই কনষ্টিটিউয়েণ্ট এছেম্বলি এখন কমিটি বনালে তাক কোৱা হয় ড্ৰাফটিং কমিটি সেই ড্ৰাফটিং কমিটিখন চেয়াৰ কোনে কৰিছিলে চেয়াৰমেন কোন আছিলে বি.আৰ. আম্বেদকাৰ বাবা চাহেব আম্বেদকাৰ আছিলে ৰাইট সো সেই ড্ৰাফটিং কমিটি পৰা আমি চাম যে তেওঁলোকে কি সিদ্ধান্ত ল'লে কি ফিচাৰ্ছ তেওঁলোকে সংবিধানখনত আমাৰ কনষ্টিটিউশ্যনখনত এড কৰিবলৈ চেষ্টা কৰিলে প্ৰথমতে ইন্ট্ৰডাকশ্যন হিচাপে এটা বস্তু আমি ইয়াত জানি লওঁ কি হয় ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ আ সুপ্ৰিম ল অফ ইণ্ডিয়া মই কৈছিলোঁ নাথিং ইজ এবভ দি ল তো সুপ্ৰিম ল আমাৰ কি হয় ভাৰতত দ্য ইণ্ডিয়ান Constitution. It lays down the framework that defines the political principles, structure, powers, and duties of the government, as well as the fundamental rights and responsibilities of its citizens. ইয়াত অকল ষ্টেটৰ বা চৰকাৰৰ ডিউটি কথাই নাই আমি এজ চিটিজেন্স এজ আমাৰ পাৰ্ট অফ দি কাণ্ট্ৰি এজ ভোটাৰ্ছ আমাৰ কি ৰাইট আছে সেইখিনি বিষয়েও মেনশ্যন আছে ইন দ্য কনষ্টিটিউশ্যন অকল ৰাইটছে নহয় আমি অকল ৰাইটছ এনজয় কৰিলে নহ'ব আমাৰ কিছুমান ডিউটিজো আছে আমাৰ কিছুমান ৰেছপনচিবিলিটিজো আছে সেই ৰেছপনচিবিলিটি বা ডিউটিজখিনিও মেনশ্যন আছে ইন দ্য কনষ্টিটিউশ্যন The Constitution was drafted by Constitution Assembly under the chairmanship of
Bhimrao Ambedkar, who is known as the father of the Indian Constitution. The drafting process began in 1946 and took 2 years, 11 months and 18 days. So ekdom fact for the prelims you should know kiman din lagile 2 বছৰ 11 মাহ আৰু 18 দিন. তো nearly বা approximately 3 years বুলি কোৱাতকে আমি সঠিককে যদি জানো exact time to কিমান লাগিলে 2 years 11 months and 18 days to complete. It was adopted on 26 November 1949 আৰু কেতিয়াৰ পৰা ইফেক্টত আহিলে 26 January 1950 আৰু এই 26 January টো আমি কি বুলি সেলিব্ৰেট কৰো as Republic Day. ঠিক আছে তো ৰিপাব্লিক ডে ফাৰ্স্ট কিটা সেলিব্ৰেট হৈছিল 1950 এটা আমি ৰিপাব্লিক আমি যেটা নিজকে ৰিপাব্লিক বুলি কওঁ দ্যাট মিন্স উই হ্যাভ এডপ্টেড আওয়ার ওন কনস্টিটিউশন আমি বেলেগৰ আইন বা বেলেগৰ ল মতে চলা নাই আমাৰ নিজৰ এখন সংবিধান আছে ভাৰতৰ নিজৰ সংবিধানখন আছে আমাৰ কনস্টিটিউশনখন আছে সেই কনস্টিটিউশনখনৰ মতেহে আমি গভৰ্ন হওঁ বা আমি চলো সেইকাৰণে আমি কি বুলি কওঁ নিজকে ৰিপাব্লিক বুলি কওঁ and this constitution it came into effect on this particular day সেই দিনটোকে আমি ৰিপাব্লিক ডে বুলি সেলিব্ৰেট কৰো. Next, Constituent Assembly. কৈছিলে মই যেতিয়া ব্ৰিটিছ গুছি গ'ল তাৰ পিছত আমাৰ এখন Constituent Assembly বনোৱা হ'ল. Constituent Assembly কি কৈছে the Constituent Assembly was formed to draft the Constitution of India. Constitutionখন বনাবলে তেওঁলোকে ক'লে যে ঠিক আছে আমি সহায় কৰি দিম আপোনালোকে Constitutionখন বনাওক. তাৰ পিছত we will leave the country. It played a crucial role in shaping the political and legal framework of independent India. It was formed what proposed কৰিছিলে in the cabinet mission plan. 1946 যোনখন ক্যাবিনেট মিশন প্ল্যান হৈছিলে তাতে প্ৰপোজ কৰিছিলে যে এখন কনস্টিটিউশন আমি ডেভেলপ কৰিব লাগে ইলেকশন দ্য কনস্টিটিউয়েন্ট এসেম্বলি ওয়ার হেল্ড ইন 1946 ফার্স্ট মিটিং কেতিয়া হৈছিলে দিস ফ্যাক্টস দিস ডেটস আর ইম্পর্টেন্ট ফর ইয়োর প্রিলিমস মেইনছত এখিনি ইমান দৰকাৰ নাই মেইনছত এনেকুৱা কোৱেশ্চন আহিব যে হোৱাট আৰ দি ইভেন্টস দ্যাট লেড টু দ্য ফৰ্মেশন অফ দি কনস্টিটিউয়েন্ট এসেম্বলি বা হোৱাট আৰ দি ইভেন্টস দ্যাট লেড টু দ্য ফাইনাল ড্ৰাফটিং অফ দি কনস্টিটিউশন তো তেনেকুৱা ধৰণৰ অকমান এনালাইটিক্যাল কোৱেশ্চনছ আহিব পাৰে বা কনস্টিটিউশনখন যেটা ডেভেলপ কৰিলে কেনেকুৱা ধৰণৰ ক্ৰিটিসিজমস আহিছিলে বা আমাৰ ডেভেলপ কৰোতে যোনখিনি আমাৰ কনস্টিটিউশন মেকাৰ্স আছিলে তেওঁলোকে কোনকিটা পইণ্ট হাইলাইট কৰি ৰাখিছিলে বা কোনকিটা পইণ্টত বেছি গুৰুত্ব দিছিলে সেই ধৰণৰ কোৱেশ্চন আমাৰ মেইনছত আমি দেখা পাওঁ কিন্তু প্ৰিলিমছৰ কাৰণে এনেকুৱা ফ্যাক্টস বিলাক বহুত বেছি এসেনশিয়াল হৈ যায় তো ইট ওয়াজ ইনিশিয়ালি চেয়াৰড বাই ডক্টৰ সচিদানন্দ সিনহা তেওঁ আছিলে টেম্পৰাৰী চেয়াৰম্যান কিন্তু পাৰ্মানেন্ট প্ৰেসিডেন্ট কাক পাতিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যোন আমাৰ ফাইনালি ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্স্ট প্ৰেসিডেন্ট হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাইস প্ৰেসিডেন্ট কোন আছিলে এইচ.সি. মুখাৰ্জী আৰু কনস্টিটিউশন এডভাইসাৰ হিচাপে কাক ৰাখিলে বি.এন. ৰাও ড্ৰাফটিং যোনখন কমিটি কনস্টিটিউশনখন ড্ৰাফট কৰিবলৈ যাক ইউজ কৰিছিলে যোনখন কমিটিক ইউজ কৰিছিলে সেই কমিটিখন বনাইছিলে যোনখন কমিটিখনক কি বুলি কয় ড্ৰাফটিং কমিটি কেতিয়া বনাইছিলে 29 আগষ্ট 1947 চেয়াৰম্যান কোন আছিলে বি.আৰ. আম্বেদকাৰ আৰু কিছুমান মেম্বাৰ আছিলে আলাদি কৃষ্ণস্বামী আয়াৰ কে.এম. মুন্সি এন গোপালস্বামী আয়াঙ্গাৰ মোহাম্মদ সাদুল্লাহ বি.এল. মিত্তৰ তেওঁক ৰিপ্লেস কৰিলে তেওঁ গা বেয়া হৈছিলে খুব বেছি গা বেয়া হোৱাৰ কাৰণে তেওঁক ৰিপ্লেস কৰিলে এন মাধৱ ৰাওয়ে দেন ডিপি খেতান তেওঁকো বেলেগ এজনে ৰিপ্লেস কৰিলে ফাইনেলি কোনে টিটি কৃষ্ণমাচাৰী সো এইসকল আছিলে আমাৰ কি মেম্বাৰ্স বিহাইণ্ড দি ড্ৰাফটিং অফ দি ইণ্ডিয়ান কনস্টিটিউশন সো সংবিধানখন যেতিয়া ড্ৰাফট কৰি আছিলে ড্ৰাফট বনাই আছিলে তেওঁলোক বহুত এক্টিভ ৰোল তাতে প্লে কৰি আছিলে কিছুমান ইম্পৰ্টেন্ট ডেটস আছে কিছুমান তাৰিখ মনত ৰাখিব লাগে যেনে অবজেক্টিভ ৰিজলিউশন মুভ বাই জৱাহৰলাল নেহৰু অন 13 ডিসেম্বৰ 1946 তাৰমানে আমাৰ যোনজন প্ৰথম প্ৰধানমন্ত্ৰী ভাৰতৰ স্বাধীন ভাৰতৰ পণ্ডিত জৱাহৰলাল নেহৰু তেওঁ যোনটো অবজেক্টিভ আছে আমি কিয় কনস্টিটিউশন এডপ্ট কৰিব লাগে যোনখিনি মেইন মিশন বা মেইন অবজেক্টিভ সেই ৰিজলিউশনখন কেতিয়া মুভ কৰিছিলে অন 13 ডিসেম্বৰ কনস্টিটিউশন এডপ্ট কৰা এটা অলৰেডি ডেটটো ক'লো মই কনস্টিটিউশন কেম ইনটু ফোৰ্স দিস ইজ 26 January 1950 সেই ডেটটোক আমি কি বুলি সেলিব্ৰেট কৰো আজিকালি we celebrate it as the Republic Day. এতিয়া চাওঁ আমাৰ কিছুমান salient features মেইন ফিচাৰ্স কি আছে কনস্টিটিউশনখনত তো এই ফিচাৰ্স খিনিৰ পৰা কিছুমান মেইনছ ৰিলেটেড কোৱেশ্চন মই কৈ যাম তেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহিব পাৰে কেনেকুৱা ধৰণে আমি এনালাইটিক্যালি ভাবিব লাগিব প্ৰিলিমছত এনালাইসিস লাগে যদিও অলপ কম্পাৰেটিভলি কম লাগে মেইনছত অলপ বেছি লাগে তো প্ৰিলিমছত বহুত ফ্যাক্টস মুখস্থ কৰি যোৱা জনেও প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে কিছুমান এনালাইটিক্যাল কোৱেশ্চন আহে নো ডাউট বাট still it is doable manageable মেইনছত তেনেকুৱা নাই মেইনছত you have to brainstorm you have to have that analytical skill okay so first feature to is a lengthiest written constitution পৃথিৱীৰ ভিতৰত সবতকে যদি lengthiest constitution আছে সেইখনে কোনখন হয় ইণ্ডিয়ান কনস্টিটিউশন ইয়াতে আৰু এটা মই কৈছো ইয়াত কৈছে written constitution কিয় written বুলি ক'লে সব কনস্টিটিউশনটো আমাৰ মতে written হ'ব লাগে
নহয় তে ৰিটেন বুলি কয় তাৰমানে আনৰিটেন মানে কি আনৰিটেন মানে কি লিখা নাই নেকি মুখে মুখে কয় নেকি তেনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন এৰাইজ হ'ব স্পেচিফিকেলি কিয় মেনশ্যন কৰিলে ৰিটেন বুলি ইয়াতো এটা ধৰণৰ কথা আছে বহুত ইণ্টাৰেষ্টিং ইয়াত কিছুমান কনষ্টিটিউশ্যনক কয় ৰিটেন কনষ্টিটিউশ্যন আৰু কিছুমান কনষ্টিটিউশ্যন কি বুলি কয় আনৰিটেন কনষ্টিটিউশ্যন ডিফাৰেন্সটো কি এতিয়া চাব আমাৰ কনষ্টিটিউশ্যনখনত কি আছে যোনবিলাক যোনটো প্ৰিএম্বল এটা আছে ফাণ্ডামেণ্টেল ৰাইটছখিনি আছে মানে ফাণ্ডামেণ্টেল ডিউটিজ আছে DPSPs আছে কনষ্টিটিউশ্যনেল বডিজবোৰ আছে প্ৰেচিডেণ্টৰ বিষয়ে গোটেই আৰ্টিকলছবোৰ আছে প্ৰাইম মিনিষ্টাৰ কি হয় চিফ মিনিষ্টাৰ কি হয় লোকসভা ৰাজ্যসভা আপাৰ হাউচ লোৱাৰ হাউচ কি হয় এছেম্বলি কি হয় ষ্টেট এছেম্বলি কি হয় লেজিছলেটিভ এছেম্বলি লেজিছলেটিভ কাউন্সিল কি গোটেইখিনি কি হৈছে এখন সিংগল কিতাপত এজ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন এখন সিংগল কিতাপত কি হৈছে কম্পাইল হৈ আছে ডেট ইজ আ ৰিটেন কনষ্টিটিউশ্যন এতিয়া আমাৰ ইয়াত যে কিছুমান এক্ট থাকে মটৰ ভেহিকেল এক্ট আছে বা বেলেগ ধৰণৰ কিছুমান এক্ট থাকে সেই এক্টখিনি যদি কম্পাইল নকৰি গোটেই ৰুলছখিনি বেলেগ বেলেগকৈ যদি মই ৰাখি থওঁ কিছুমান এক্ট আছে মটৰ ভেহিকেল এক্ট হৈ গ'ল বা অন্য ধৰণৰ কিছুমান এক্ট হৈ গ'ল চ' সেই এক্টখিনি যদি আমি বেলেগ বেলেগকৈ ৰাখোঁ উইদাউট কম্পাইলেশ্যন ডেট উইল বি ন'ন এজ আনৰিটেন কনষ্টিটিউশ্যন এতিয়া কিছুমান কনষ্টিটিউশ্যন ৰিটেন থাকে আৰু কিছুমান কনষ্টিটিউশ্যন আনৰিটেন থাকে UK কনষ্টিটিউশ্যনখন কি বুলি কোৱা হয় আনৰিটেন কনষ্টিটিউশ্যন তাৰমানে তেওঁলোকক কম্পাইল কৰা নাই এখন কিতাপত তেওঁলোকৰ আছে ল তেওঁলোকৰ আছে ৰুলছ এণ্ড ৰেগুলেশ্যনছ তেওঁলোকৰ আছে চবৰে লাগিব ল হয় নে তো তেওঁলোকৰ লখিনিৰ কাৰণে কি আছে গোটেই যোনবোৰ এক্ট বেলেগ বেলেগকৈ আছে তাৰমানে মই যদি কেইখনমান পেজ লওঁ 10খন পেজ যদি মই এনেকৈ শ্বীটখিনি মই বেলেগ বেলেগকৈ ৰাখি থৈ দিওঁ ডেট ইজ আনৰিটেন কনষ্টিটিউশ্যন কিন্তু মই গোটেইখিনি জইন কৰি যদি মই বান্ধি দিওঁ বাইণ্ডিং কৰি দিওঁ এখন কিতাপত বনাই দিলোঁ কম্পাইল কৰি ৰাখিলোঁ ডেট ইজ আ ৰিটেন কনষ্টিটিউশ্যন ইয়াত লিটাৰেল মিনিঙত যাব নালাগে যে ৰিটেন কনষ্টিটিউশ্যন য'ত লিখা আছে আনৰিটেন মানে লিখা নাই যে মুখে মুখে গৈ আছে তেনেকুৱা ধৰণৰ কথা নহয় অ'কে Constitution of India is the world's lengthiest written constitution drawn from various sources originally কিমান আৰ্টিকল আছে 395 22% 8 schedules আপোনালোকে কমেন্ট সেকশনত জনাবচোন বৰ্তমান কিমান আৰ্টিকলছ হ'ল আৰ্টিকল এড কৰিবৰ কাৰণে কি কৰিব লাগে সেইটো আপোনালোকে কনষ্টিটিউশ্যনখন চেঞ্জ কৰিবৰ কাৰণে কি কৰিব লাগে সেইটো আপোনালোকে কমেন্ট সেকশন এবাৰ জনাব এট প্ৰেজেণ্ট 470 প্লাছ আৰ্টিকল আছে 12টা শিডিউল আছে 12টা শিডিউল কি সেইখিনি আমি আগন্তুক আমাৰ আহিবলগীয়া ডিছকাশ্যনখিনিত আমি ভালদৰে ডিছকাছ কৰিম নেক্সট এটা কথা কৈছিলে আগৰ স্লাইডটো মই দেখালো যে ইট ৱাজ ড্ৰন ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ ইয়াৰ এটা ক্ৰিটিচিজমো আহিছিলে যেতিয়া ফাইনেলি কনষ্টিটিউশ্যনখন ড্ৰাফ্ট হ'ল চ' কনষ্টিটুৱেণ্ট এছেম্বলি কিছুমান মেম্বাৰে কৈছে যে এইখন আমি একচেপ্ট নকৰোঁ কিয় নকৰোঁ বুলি ক'লে বিকজ তেওঁলোকে কৈছে এইখন কপিড হয় US পৰা অলপ উঠালা তোমালোকে UK পৰা অলপ উঠালা আয়াৰলেণ্ডৰ পৰা অলপ উঠালা জাৰ্মানীৰ পৰা অলপ উঠালা ৰাছিয়াৰ পৰা অলপ উঠালা চ' এনেকৈ উঠাই বেলেগৰ পৰা তোমালোকে কপি কৰিহে বনালা ত' এইখন আমাৰ নিজস্ব কি থাকিলে হয়নে তো তাৰ কাউণ্টাৰ হিচাপে বি আৰ আম্বেদকাৰে বাবা চাহেব আম্বেদকাৰে কৈছিলে যে যদি আমি উঠাইছোঁ কিন্তু আমি প্ৰভিজনখিনি চাই উঠাইছোঁ যোনটো প্ৰভিজন তেওঁলোকৰ আছে সেইখিনি আমাৰ লগত ৰিলেভেণ্ট হয় নহয় আমাৰ লগত ৰিলেটেড হয় নে নহয় আমি সেইটো সেই ছেইম প্ৰভিজন ইউজ কৰিব পাৰিম নে নোৱাৰিম আমি এনেকুৱা কৰা নাই যে এখন কনষ্টিটিউশ্যনখন আমি কাট কপি পেষ্ট কৰি আমি ইয়াত লগাই দিলোঁ কিছুমান প্ৰভিজন আমাৰ ইয়াত নিমিলিব পাৰে ভাৰতৰ নিচিনা দেশখনৰ ইণ্ডিয়াত আমাৰ নিমিলিব পাৰে কিন্তু কিছুমান প্ৰভিজন তেওঁলোকৰ প্ৰভিজনখিনি ইয়াতো মিলিব পাৰে আমি তেনেধৰণৰহে আমি ড্ৰ কৰিছোঁ তো এনেকৈ বহুত ধৰণৰ বস্তু ড্ৰ কৰা হৈছিলে বড়ো কৰা হৈছিলে বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনৰ পৰা ফৰ এক্সাম্পল UKৰ পৰা কি ড্ৰ কৰিছিলে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম ৰুল অফ ল US পৰা কি ড্ৰ কৰিছিলে আমাৰ যোনখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে জুডিচিয়েল ৰিভিউ যোনটো কনচেপ্ট আছে চ' এইখিনি বহুত ডিটেইলছত ডিছকাছ কৰিব পৰা যায় বাট আজি আমি জেনেৰেলি চেলিয়েণ্ট ফিচাৰ্ছ আৰু কনষ্টিটিউশ্যনখন এটা ব্ৰিফ অভাৰভিউ এটাৰ কাৰণে ছেশ্যনটো আৰম্ভ কৰিছোঁ সেইকাৰণে পচিবল নহয় গোটেইকেইটা আমি এটা এটাকৈ ডিছকাছ কৰোঁ অ'কে চ' আমি আগন্তুক ভিডিঅ'ত আমি গোটেইখিনি ডিছকাছ কৰিম পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম কি হয় ৰুল অফ ল কি হয় ফাণ্ডামেণ্টেল ৰাইটছ কি হয় জুডিচিয়েল ৰিভিউ কি হয় চমুকৈ ক'ব গ'লে ফাণ্ডামেণ্টেল ৰাইটছ মানে আমাৰ যোনখিনি অধিকাৰ হয়নে মানৱ অধিকাৰ মৌলিক অধিকাৰ সেই অধিকাৰখিনি কি বুলি কোৱা হয় ফাণ্ডামেণ্টেল ৰাইটছ জুডিচিয়েল ৰিভিউ মানে যোনখন আইন চৰকাৰে পাছ কৰিলে সেই আইনখন আকৌ কোৰ্টত অনাৰেবল সুপ্ৰিম কোৰ্টত তেওঁলোকে কি কৰিব পাৰিব আকৌ ক্ৰছ চেক কৰিব পাৰিব যে ঠিকে আছে নে নাই এইখিনি পিপলৰ ইণ্টাৰেষ্টত ৰাইজৰ ইণ্টাৰেষ্টত হয় নে নহয় নে ৰাইজৰ কিবা ক্ষতি হ'ব নেকি তেওঁলোকে নিজেই সেইটো কোনো গৈ কমপ্লেইন কৰিব নোৱাৰে নালাগে তেওঁলোকে নিজে এইটো ৰিভিউ কৰিব পাৰিব যে আমি জাজমেণ্ট দিওঁ যে এখন ঠিকে চলি আছে নাই ডেট ইজ জুডিচিয়েল ৰিভিউ ৰুল অফ ল মানে মই কৈছিলোঁ ল সমান একো নাই আমাৰ সুপ্ৰিম কি হয় ল হয় যি ৰুল হয় ল মতে হ'ব কোনোবা ইণ্ডিভিজুৱেল মই গৈ আজি কৈ দিব নোৱাৰোঁ যে কাইলৈৰ পৰা ইণ্ডিয়াত এইটো চিষ্টেম আহিব লাগিব কাইলৈৰ পৰা ইণ্ডিয়াত প্ৰেচিডেণ্টজন মেইন হ'ব প্ৰাইম মিনিষ্টাৰজন ছেকেণ্ডেৰী হ'ব মই গৈ কৈ দিব নোৱাৰোঁ আমাৰ লয়ে যি কয় সেইটো আমি ফ'ল' কৰিব লাগিব ডেট ইজ ৰুল অফ ল পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আমি ডিছকাছ কৰিম নেক্সট শ্লাইডত আয়াৰলেণ্ডৰ পৰা কি লৈছিলে DPSP ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কি হয় যেতিয়া চৰকাৰে বা যেতিয়া লোকসভাই
আমাৰ আইন এখন বনাব যাব, কিবা এখন তেওঁলোকে এক্ট পাছ কৰিব ল'ব, কিবা এখন বিল ইন্ট্ৰডিউচ কৰিব, তাতে তেওঁলোকে কিছুমান ফেক্টৰ্ছ মনত ৰাখিব লাগিব। মেণ্ডেটৰী নহয় যে তেওঁলোকে ল'বই লাগে, বাট তেওঁলোকৰ কাৰণে এটা গাইড হিচাপে থাকে কোনখিনি DPSP, ডিৰেক্টিভ প্ৰিন্সিপাল, তেওঁলোকে ডিৰেক্ট কৰিব যে এইখিনি বস্তুৰ ওপৰত তোমালোকে গুৰুত্ব দি তোমালোকে বিল আনিব পাৰা বা এক্ট পাছ কৰিব পাৰা। ষ্টেট পলিচি, তাৰমানে ষ্টেট ইয়াত কাৰ কথা কৈছে, ভাৰতৰ কথা, ইণ্ডিয়াৰ কথা কৈছে। চ' ইণ্ডিয়াই যিকোনো পলিচি ফৰ্মুলেশ্যনৰ কাৰণে কি কৰিব পাৰে, ইয়াৰ হেল্প লৈ অলপ ডিৰেকশ্যন বা সেই প্ৰিন্সিপালছখিনিৰ পৰা তেওঁলোকে হেল্প ল'ব পাৰে। কেনেডাৰ পৰা কি ল'লে, ফেডাৰেল চিষ্টেমটো ল'লে উইথ ষ্ট্ৰং চেণ্টাৰ। তো ফেডাৰেল চিষ্টেম মানে কি, আমাৰ এটা চেণ্টাৰ আছে, ইউনিয়ন গভৰ্ণমেণ্ট দিল্লী ইজ আ হেড, দিল্লী ইজ আ চেণ্টাৰ। তো তাৰে লগতে ফেডাৰেল চিষ্টেম আমাৰ কি আছে, বেলেগ বেলেগ ধৰণৰ সৰু সৰু ষ্টেটছ, ৰাজ্য আছে। অসম এখন ৰাজ্য, মানে মেঘালয় এখন ৰাজ্য, ৱেষ্ট বেংগল এখন ৰাজ্য, UP এখন ৰাজ্য, তো বেলেগ বেলেগ ৰাজ্য আছে। তো ডেট ইজ নন এজ ফেডাৰেলিজিম। মানে যদিও আমাৰ ষ্ট্ৰং চেণ্টাৰ আছে, কিন্তু আমাৰ ৰুল, আমাৰ অসমতো এজন মুখ্যমন্ত্ৰী আছে, মেঘালয়ৰ এজন মুখ্যমন্ত্ৰী আছে, বিহাৰ UPত বেলেগ বেলেগ মুখ্যমন্ত্ৰী আছে। যদি এটা ষ্ট্ৰং চেণ্টাৰ আছে, তাৰমানে কিন্তু আমি ফেডাৰেলিজিমটো ফ'ল' কৰিছোঁ, আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো আছে, যে আমাৰ এই ডিচেন্ট্ৰেলাইজেশ্যনটো আছে। এনেকুৱা নহয় যে কাইলৈ আমাক প্ৰাইম মিনিষ্টাৰে আহি আমাক ডাইৰেক্টলি গভাৰ্ণ কৰিব। আমাক গভাৰ্ণ কৰিবলৈ আমাৰ কোন আছে, আমাৰ নিজৰ চিফ মিনিষ্টাৰ আছে। ঠিক আছে। অষ্ট্ৰেলিয়াৰ পৰা কি ল'লে, কনকাৰেণ্ট লিষ্ট। চ' তিনিখন লিষ্ট থাকে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। তাত কি থাকে, ছাবজেক্টছবোৰ থাকে। এতিয়া ধৰি লোৱা হেল্থ ইজ এ ছাবজেক্ট। এতিয়া হেল্থৰ ওপৰত কোনে আইন বনাব পাৰিব, ইউনিয়ন লিষ্টত যোনখিনি ছাবজেক্ট থাকিব সেইখিনি চেণ্টাৰে আইন বনাব পাৰিব, ষ্টেট লিষ্টত যোনখিনি ছাবজেক্ট থাকিব সেইখিনি ষ্টেটে আইন বনাব পাৰিব, আৰু কনকাৰেণ্ট লিষ্টত যোনখিনি ছাবজেক্ট থাকিব সেইখিনি ষ্টেটেও পাৰিব আৰু চেণ্টাৰেও পাৰিব। এতিয়া পুলিচ, যেনেকৈ পুলিচ ইজ ষ্টেট ছাবজেক্ট। চ' পুলিচ, আছাম পুলিচৰ ওপৰত যদি কিবা আইন আনিব লাগে, সেইটো কোনে আনিব পাৰিব, ওৱান এণ্ড অনলি দ্য আছাম গভৰ্ণমেণ্ট। তাত চেণ্টাৰৰ কোনো ৰোল নাই, বা তাত বেলেগ ৰাজ্যৰ কোনো ৰোল নাই। যোনখন ৰাজ্যৰ পুলিচ তেওঁলোকেহে তাৰ কাৰণে আইন আনিব পাৰিব, ল' পাছ কৰিব পাৰিব। চ' তেনেধৰণৰ সেইখিনি কোৱা হয় ষ্টেট লিষ্ট। কিন্তু কনকাৰেণ্ট লিষ্ট যোনখিনি আছে, তাতে চেণ্টাৰো পাৰিব আৰু ষ্টেটো পাৰিব। অ'কে। USSR টো কি হয়, আৰ্ষ্টৱাইল ৰাছিয়া। তো ৰাছিয়া যেতিয়া ইউনিয়ন হৈ আছিলে, ইউক্ৰেইন লগ লাগি আছিলে, তেতিয়া তাক কি বুলি কোৱা হয়, USSR বুলি কোৱা হয়। তো ফাণ্ডামেণ্টেল ডিউটিজখিনি ক'ৰ পৰা আনিছে, USSR। আমি অকল ৰাইটছ এনজয় কৰিলে নহ'ব, মই অলৰেডি কৈছোঁ আমাৰ কিছুমান ৰেছপনচিবিলিটিজ আছে, কিছুমান ডিউটিজ আছে। সেইখিনি কি বুলি কোৱা হয়, ফাণ্ডামেণ্টেল ডিউটিজ। আমি নেশ্যনেল এন্থেম, আমি যেতিয়া নেশ্যনেল এন্থেম পাৰফৰ্ম কৰে কোনোবাই গায়, আমি থিয় হ'ব লাগিব, উইদাউট মুভিং। ইউ হেভ টু বি ষ্টিল, ইউ হেভ টু লিচেন। দেট ইজ আৱাৰ ফাণ্ডামেণ্টেল ডিউটি। আমি আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা, আমাৰ যোনখন ইণ্ডিয়ান ফ্লেগ আছে, সেইখন আমি ভাল স্থানত আমি ভালদৰে ৰাখিব জানিব লাগিব। দিট ইজ আৱাৰ ডিউটি। কাৰোবাৰ তাত ভৰিৰ গছক কৰিব নালাগিব। দ'জ আৰ আৱাৰ ফাণ্ডামেণ্টেল ডিউটিজ, হয়নে? জাৰ্মানীৰ পৰা কি লৈছিলে, ইমাৰ্জেঞ্চি প্ৰভিজন। ইয়াত অকণমান গণ্ডগোল হৈ আছে, জেনেৰেলি ইয়াত বহুততে এনেকৈ লিখা থাকে ইমাৰ্জেঞ্চি প্ৰভিজন। মইতো ডেলিবাৰেটলি লৈ আহিছোঁ যাতে মই এইখিনি বুজাব পাৰোঁ। চ' ইয়াত ইমাৰ্জেঞ্চি প্ৰভিজনছ বুলি আছে। মেইনলি ইমাৰ্জেঞ্চিৰ কথা, যোনটো ইমাৰ্জেঞ্চি কনচেপ্ট, সেইটো ক'ৰ পৰা লোৱা হৈছিলে, যোনখন আমাৰ এক্ট পাছ কৰা হৈছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। ইয়াৰ পৰা লোৱা হৈছিলে আমাৰ ইমাৰ্জেঞ্চিৰ কনচেপ্ট। কিন্তু ইমাৰ্জেঞ্চি টাইমত যে ফাণ্ডামেণ্টেল ৰাইটছখিনি কি হৈ যায়, ছাছপেণ্ডেড হৈ থাকে, সেই কনচেপ্টটো ক'ৰ পৰা লোৱা হৈছিলে, ফ্ৰম জাৰ্মানী। জাৰ্মানীৰ যোনখন ৱেমাৰ কনষ্টিটিউশ্যন, তাৰ পৰা লোৱা হৈছিলে, যোনখিনি ইমাৰ্জেঞ্চি টাইমত ফাণ্ডামেণ্টেল ৰাইটছখিনি এক্সিষ্ট কৰি নাথাকে, সেইখিনি ছাছপেণ্ড হৈ যায়। এক্সেপ্ট আৰ্টিকল 21 বুলি কোৱা হয়, ৰাইট? তো ৰাইট টু লাইফৰ বাহিৰে বাকী আৰ্টিকল, বাকী ৰাইটছখিনি কি হৈ যায়, ছাছপেণ্ডেড থাকে। চ' সেই ছাছপেনশ্যন অফ দি ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি, সেইটোহে লোৱা হৈছিলে জাৰ্মানীৰ পৰা। কিন্তু ইমাৰ্জেঞ্চি কি টাইপৰ ইমাৰ্জেঞ্চি বা কেনেকুৱা ইমাৰ্জেঞ্চি, মেইনলি সেই কনচেপ্টটো ক'ৰ পৰা লোৱা হৈছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। নেক্সট, এই যি 5টা শব্দ, ছভাৰেন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক, এই ৱৰ্ডকেইটা আমি ক'ত দেখা পাওঁ, প্ৰিএম্বল। প্ৰিএম্বল মই যদি একদম চমুকে কওঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন চাব গ'লে ফাৰ্ষ্টত কি দেখা পাম, আমি প্ৰিএম্বলটো দেখা পাম। মানে প্ৰিএম্বলটো হৈছে আমি যোনটো কওঁ প্ৰিফেচ, মানে ভিতৰৰ কনষ্টিটিউশ্যনখন কেনেকুৱা হয়, তাৰ এটা সৰু বিৱৰণ প্ৰিএম্বলত দিয়া আছে। তাতে কনষ্টিটিউশ্যনখনত যদি আমি ঢেৰ আৰ্টিকেল, 300-400টা আৰ্টিকেল পঢ়িছোঁ, আৰ্টিকেলবোৰৰ আণ্ডাৰলাইন ফিলচফিটো কি হয়, কোনকেইটা ফিলচফিৰ ওপৰত, কোনকেইটা কিৱৰ্ডছ, কোনকেইটা ফেক্টৰ্ছৰ ওপৰত গুৰুত্ব দি সেই আৰ্টিকেলছখিনি অনা হৈছে বা কনষ্টিটিউশ্যনখন ফ্ৰেম কৰা হৈছে। তো ডেট পাৰ্ট ইজ ন'ন এজ দি প্ৰিএম্বল। আৰু প্ৰিএম্বলত মেইনলি আমি এই 5টা ৱৰ্ডৰ ওপৰত গুৰুত্ব দিওঁ। ঠিক আছে। তো 5টা কেছ, আৰু লগতে আছে জাষ্টিছ আছে, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি। কিন্তু মেইনলি কোৱা হয় যে আমাৰ
ইণ্ডিয়াখন কেনেকুৱা বুলি কোৱা হয় ইটছ এ ছভাৰেইন কাণ্ট্ৰি যে ছ'চিয়েলিষ্ট কাণ্ট্ৰি ছেকুলাৰ কাণ্ট্ৰি হয় ডেম'ক্ৰেটিক কাণ্ট্ৰি আৰু ৰিপাব্লিক কাণ্ট্ৰি ৰিপাব্লিক মই অলৰেডি কৈছিলোঁ ৰিপাব্লিক কাণ্ট্ৰি আমাৰ নিজৰখন কনষ্টিটিউশ্যন আছে আমাৰ মনাৰ্কি নচলে আমি কনষ্টিটিউশ্যনখনৰ মতে চলোঁ তাৰমানে আমি ল মতে চলোঁ আমি এজন ৰজাৰ মতে নচলোঁ ডেট ইজ উই আৰ ৰিপাব্লিক ডেম'ক্ৰেটিক হয় ডেম'ক্ৰেচি কি হয় ডেম'ক্ৰেচি মানে এভৰি ইণ্ডিভিজুৱেল এভৰি চিটিজেন ইজ দেয়াৰ টু পাৰ্টিচিপেট ইন দ্য পলিটিকেল প্ৰচেছ এতিয়া আমি কেনেকৈ পাৰ্টিচিপেট কৰোঁ আমি নৰ্মেল মানুহ চিম্পল মানুহ আমি আম আদমিবোৰ কেনেকৈ পাৰ্টিচিপেট কৰোঁ থ্ৰু আৰ ৰাইট টু ভোট যদিও আমি এখন লোকসভা বনাই দিছোঁ আমি এখন ষ্টেট এছেম্বলি বনাই দিছোঁ MLA আমি ইলেক্ট কৰি দিছোঁ MP ইলেক্ট কৰি দিছোঁ হয়নে তেওঁলোকে আমাক গভাৰ্ণ কৰিছে কিন্তু ইলেক্ট যে কৰিছে তেওঁলোকে যে তাত বহি আছে কোনে ইলেক্ট কৰিছে এইটো আমি ইলেক্ট কৰি দিছোঁ আমি ভোট কাষ্ট কৰিছোঁ তেওঁলোকক আমি ইলেক্ট কৰি দিছোঁ তাৰমানে আমাৰ মতামত লোৱা হৈছে তাত হয়নে যোনজন মানুহক আমি ইলেক্ট নকৰোঁ তেওঁলোকক আমি নপঠাওঁ তাত বহিবৰ কাৰণে হাউচত তেওঁতো আমাক ৰুল কৰিব নোৱাৰে তাৰমানে আমি যাক পঠাম তেওঁহে আমাক ৰুল কৰিব পাৰিব তাৰমানে আমি ৰাইজে ৰজা আমাৰ মতামত মতেহে আমাক ৰুল কৰিছে ডেট ইজ ডেম'ক্ৰেচি ৱেৰ পিপল are the main rulers or the main part of the governance okay তাকে কোৱা হয় ডেম'ক্ৰেটিক বা ডেম'ক্ৰেচি বুলি কোৱা হয় দেন আহিলো সেকুলাৰ বহুত ভাষ্ট কনচেপ্ট এটা আছে চ' বহুতে ভাবে যে আনৰিলিজন প্ৰেক্টিচ কৰাটোকে সেকুলাৰ বুজায় হিন্দু এজনে ইছলাম ধৰ্মীয় লোকৰ প্ৰেক্টিচ যদি কৰে বা ইছলাম এজনে হিন্দু ধৰ্মীয় লোকৰ যদি তেওঁলোকৰ ট্ৰেডিশ্যন তেওঁলোকৰ ৰিচুৱেলছখিনি প্ৰেক্টিচ কৰে তো তেওঁলোকে সেকুলাৰ কৰে ইট ইজ নট দ্য ৰিয়েল চেন্স মই গোটেইকেইটা ৰিলিজন ৰেচপেক্ট কৰাটোকো সেকুলাৰ নুবুজায় আন এজনে মোৰ ৰিলিজনটো ৰেচপেক্ট কৰাটোকো সেকুলাৰ নুবুজায় সেকুলাৰ লিটেৰেল চেন্স কি হয় সেকুলাৰ মানে হৈছে আমাৰ যোনটো ইণ্ডিয়ান চেন্স অফ সেকুলাৰিজমৰ কনচেপ্ট বেলেগ বেলেগ থাকে ফ্ৰেন্সৰ সেকুলাৰিজম বেলেগ USA সেকুলাৰিজম বেলেগ ইণ্ডিয়াৰ সেকুলাৰিজম বেলেগ তো ইণ্ডিয়াৰ সেকুলাৰিজম মানে কি হয় ষ্টেট মানে দেশখন ষ্টেট এণ্ড ৰিলিজন এইকেইটা কি হয় একদম পুৰা ছেপাৰেট বস্তু হয় ষ্টেট আৰু ৰিলিজন দুইটা কি হয় ছেপাৰেট বস্তু হয় মানে ষ্টেটখনে আমি যেতিয়া ষ্টেট বুলি কৈ আছো ন মই এটা ৱৰ্ড ইউজ কৰি আছো ষ্টেট ইয়াতে মই ষ্টেট বুলি কাৰ কথা কৈছো এটা বস্তু মন কৰিব আপোনালোকে ষ্টেট বুলি কওঁতে মই কৈছো ইণ্ডিয়াৰ কথা দেই আমি ষ্টেট মানে ৰাজ্যৰ কথা কোৱা নাই দ্য ইণ্ডিয়ান ষ্টেট এট লাৰ্জ অ'কে এট লাৰ্জ আমি ষ্টেট মানে ইণ্ডিয়া বুলি আমি ৰেফাৰ কৰোঁ উই আৰ ডিছকাছিং দ্য পলিটি ক্লাছেছ তো ইণ্ডিয়া যোনখন ষ্টেট তাৰ ৰিলিজনৰ লগত একো ইনভলভমেণ্ট নাই আনটিল এণ্ড আনলেছ কোনোবাই যদি মাইনৰিটিৰ ওপৰত অপাৰেশ্যন চলায় বা তেওঁলোকৰ ওপৰত এট্ৰচিটি চলায় তেতিয়া তেওঁলোকৰ ৰাইট আছে যে ষ্টেটৰ ৰাইট আছে ইউ কেন গো এণ্ড ইণ্টাৰভিন তেতিয়া আপোনালোকে তেওঁলোকৰ ইণ্টাৰভিন কৰিব পাৰিব কিছুমান আইন আনিব পাৰিব যদি কিবা ভাইলেঞ্চ হয় ডিছক্ৰিমিনেশ্যন হয় তেতিয়া আপোনালোকে ইণ্টাৰভিন কৰিব পাৰিব যদি আপলিফমেণ্টৰ কথা আহে আমাৰ ইয়াত যদি কেতিয়াবা কোনোবা এটা ধৰ্মীয় লোকৰ মানুহৰ বহুত বেছি তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন নাই না পলিটিকেলি ৰিপ্ৰেজেণ্টেশ্যন আছে না ইকনমিকেলি আপলিফমেণ্ট আছে না এটা ছ'চিয়েল ষ্টেটাছ আছে তো তেওঁলোকক অকণমান হেল্প কৰিবৰ কাৰণে তেওঁলোকক কিছুমান ৰিজাৰ্ভেশ্যন প্ৰভাইড কৰিবৰ কাৰণে তেতিয়া ষ্টেটে ইণ্টাৰভিন কৰিব পাৰিব কিন্তু তেওঁলোকৰ ৰিলিজিয়াছ প্ৰেক্টিচেছ তেওঁলোকে নিজে কৰি আছে তেওঁলোকে নিজৰ এইটো চেলিব্ৰেট কৰিছে নিজৰ ৰিলিজন চেলিব্ৰেট কৰি আছে নিজৰ ৰিলিজিয়াছ কিবা কিবি এক্টিভিটি তেওঁলোকে কৰি আছে তো তাত ষ্টেট কেনট গো এণ্ড ইণ্টাৰভিন অ'কে চ' সেইটো আৰ্টিকেল আছে আমি গম পাম কেনেকৈ সেকুলাৰ হয় কোনখিনি আৰ্টিকেল আছে মানে সকলো ধৰ্মৰ লোকৰ তেওঁলোকৰ ৰাইট আছে যে তেওঁলোকে নিজৰ ধৰ্মটো প্ৰেক্টিচ কৰক প্ৰফেছ কৰক তেওঁলোকে এইটো চেলিব্ৰেট কৰক কিন্তু এটা ৱৰ্ড তাত মেনশ্যন হয় কনভাৰ্ট ফ'ৰ্চফুল কনভাৰ্চনৰ ৰাইটটো দিয়া হোৱা নাই তো বাকী তেওঁলোকে নিজৰ ৰিলিজন তেওঁলোকে কেনেকৈ প্ৰেক্টিচ কৰে কেনেকৈ প্ৰচেছ কৰে দ'জ ৰাইটছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন তো ডেট ইজ সেকুলাৰ ডেট ষ্টেট আৰু ৰিলিজনৰ মাজত একো কানেকশ্যন নাই বোথ আৰ ছেপাৰেট কিন্তু ৰিলিজনৰ যদি কিবা ভাইলেঞ্চ হয় তেতিয়া ষ্টেট ইণ্টাৰভিন কৰিব পাৰে বা কোনোবা এটা ৰিলিজন যদি আপলিফমেণ্ট হোৱা নাই ছ'চাইটিত তেতিয়া ষ্টেটে ইণ্টাৰভিন কৰিব পাৰে কিন্তু ফ্ৰেন্সৰ ক্ষেত্ৰতো বহুত বেলেগ অ'কে ফ্ৰেন্সৰ কমপ্লিট ৰাইট আছে ষ্টেটে গোটেই বস্তুখিনি ৰখাব পাৰে বা ইনভলভ হ'ব পাৰে ফ্ৰান্সত ছ'চিয়েলিষ্ট তো ছ'চিয়েলিষ্ট চাব গ'লে এইটো এটা ইকনমিকেল টাৰ্ম হয় আমি ছ'চিয়েলিষ্টৰ লগত ছ'চিয়েলিজমৰ লগত কম্পেয়াৰ কৰোঁ কেপিটেলিজম তো জেনেৰেলি ইয়াত ছ'চিয়েলিষ্ট ৱৰ্ডটো দিয়া চেন্সটো কি হয় যে ইণ্ডিয়াত বহুত বেছি পভাৰ্টি আছে বৰ্তমান দিনতো আছে তো ব্ৰিটিছে যেতিয়া লুটি শেষ কৰি লৈ গ'ল ইণ্ডিয়া তেতিয়া পভাৰ্টি বহুত বেছি হাই আছিলে তো তেতিয়া ছ'চিয়েলিজম ডেভেলপ কৰিছিলে এইটো কাৰণে কৰিছিলে যে আমি এতিয়া মোৰ ওচৰত যদি অলপ বেছি ধন হৈ যায় তো মোক টেক্স বেছি লগোৱা হ'ব মোৰ ওপৰত এই টেক্সখিনি কি কৰিব চৰকাৰে গৈ দুখীয়া মানুহখিনিক ৱেলফেয়াৰ স্কিম হিচাপত বিলাই দিব এতিয়া আমি দেখোঁ অসমতো আমাৰ বহুত বেছি ৱেলফেয়াৰ স্কিম চলি আছে ইউনিয়ন লেভেলত চেণ্ট্ৰেল লেভেলতো আমাৰ বহুত বেছি ৱেলফেয়াৰ স্কিম চলি থাকে ৱেলফেয়াৰ স্কিমছৰ কাৰণে পইচাটো ক'ৰ পৰা আহে
টেক্স পে কৰিব লাগে যাৰ বেছি ইনকাম তেওঁ বেছি টেক্স দিব যাৰ ইনকাম স্লেব থাকে ন ইনকাম টেক্স থাকে স্লেববোৰ থাকে তো স্লেবৰ মতে তেওঁলোকে টেক্স দিয়া হয় সেই টেক্সৰ পইচাটো চৰকাৰৰ ওচৰত যায় চৰকাৰে আকৌ ৰিডিষ্ট্ৰিবিউশ্যন কৰে দেট ইজ ছ'চিয়েলিজম তাৰমানে ধনীখিনিৰ পৰা অকণমান টেক্স কালেক্ট কৰি অকণমান পইচা ওলাই আনি একদম দুখীয়াখিনি যোনখিনিৰ ওচৰত পইচা নাই তেওঁলোকক আমি ডিষ্ট্ৰিবিউট কৰি দিছোঁ দেট ইজ ইন চিম্পল টাৰ্ম দেট ইজ ছ'চিয়েলিজম তো কেপিটেলিজম মানে কি আপোনালোকে চৰকাৰৰ ওচৰত একো বস্তু নাই যদি ধনী মানুহজনৰ নিজৰ দিব মন আছে দিছে দিব মন নাই নাই দিয়া তেওঁলোকক পুৰা সুবিধা আছে তেওঁলোকে আৰু ধনী হৈ গৈ থাকক দেট ইজ কেপিটেলিজম বেচিকেলি বিজনেছ অৰিয়েণ্টেড কিন্তু ছ'চিয়েলিজমত কি হয় এইটো ষ্টেটৰ বা চৰকাৰৰ দায়িত্ব যে আপোনালোকে ধনীখিনিৰ পৰা আনি অলপ দুখীয়া বিলাই দিয়ক ঠিক আছে সেই ছ'চিয়েলিষ্ট আইডিয়াটোৰ ওপৰত বেছ কৰি কনষ্টিটিউশ্যন ফৰ্ম কৰা হৈছিলে দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইজ দ্য ছভেৰেইন ইয়াত আমাক ডিক্লেয়াৰ কৰা হৈছিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ যে ইণ্ডিয়া ইজ আ ছভেৰেইন কাণ্ট্ৰি তো ছভেৰেইন মানে কি হয় ইয়াত কোনো ধৰণৰ বাহিৰৰ মানুহে আহি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে ইন ইণ্ডিয়ান এফেয়াৰ্ছ আমি ভিতৰত যি কৰি আছোঁ আমি নিজৰ ৰাজ্যখনৰ মাজত কথা পাতি আছোঁ আমি ইণ্ডিয়াই বেলেগৰ লগত আমি ওৱান অন ওৱান এনেকৈ আমি কিবা কিবি বাইলেটেৰেল ইছ্যুজ আমি ছল্ভ কৰিছোঁ ইণ্ডিয়া পাকিস্তানৰ মাজত তো বেলেগে আহি এইবোৰ ইণ্টাৰভিন কৰিব নোৱাৰে দেট ইজ আ অ'ন এফেয়াৰ্ছ উই উইল মেনেজ ইট আমি কাৰোবাৰ অৰ্ডাৰ ফ'ল' কৰি কাম নকৰোঁ অ'কে ইউ এছৰ প্ৰেচিডেণ্টে হওক ইউ কে কিঙে হওক যোনেই নহওক কুইনে হওক আমাক অৰ্ডাৰ কৰিব নোৱাৰে যে আমি বুজাই দিছোঁ তোমালোকে কেনে কৰিব লাগে আমাক গাইড কৰিব পাৰিব আমাক ছাজেষ্ট কৰিব পাৰিব বাট আমি কাৰো অধীনত নহয় আমি কাৰো ডমিনেণ্ট হৈ থকা নাই দেট ইজ ছভেৰেইনিটি উই আৰ প্ৰাউড টু বি আ ছভেৰেইন কাণ্ট্ৰি ঠিক আছে এই পাঁচটা ৱৰ্ড ইম্পৰ্টেণ্ট এণ্ড কনষ্টিটিউশ্যনখনত এই পাঁচটা ৱৰ্ড মেনশ্যন এনেকৈ ডিৰেক্টলিও আছে ইন দ্য প্ৰিএম্বল লগতে আমি যোনখিনি আৰ্টিকেলছ পঢ়ি যাম যোনখিনি প্ৰভিজনছ পঢ়ি যাম তাতো অলপ আমি গম পাম যেতিয়া আৰ্টিকেলছখিনি পঢ়োঁ মেইন চেন্স বা ফিলচফি এইকেইটাও তাত সোমাই আছে এতিয়া ইণ্ডিয়া ডিক্লেয়াৰ কৰিছে ছভেৰেইন ইণ্ডিপেণ্ডেণ্ট ইন ইণ্টাৰনেল এক্সটাৰ্নেল মেটাৰ্ছ ছ'চিয়েলিষ্ট ছ'চিয়েল এণ্ড ইকনমিক জাষ্টিছ এডেড বাই এতিয়া এটা কথা হয় এইটো মেনশ্যন কৰিব পাহৰিলোঁ মই ছ'চিয়েলিষ্ট ছেকুলাৰ এই দুটা ৱৰ্ড কি কৰিছিলে লেটাৰ এড কৰিছিলে ইন দ্য 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 ইনিচিয়েলি কি আছিলে ইণ্ডিয়া ইজ এ ছভেৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক কাণ্ট্ৰি পিছত এড কৰিলে দুটা ৱৰ্ড কি ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ অ'কে ছ'চিয়েলিষ্ট ছেকুলাৰ কি ইকুৱেল ৰেচপেক্ট ফৰ অল ৰিলিজিয়নছ ঠিক আছে এইটো একদম অলপ লেমেন টাৰ্ম হয় মই যোনটো বুজালোঁ যে ষ্টেটছ আৰু ৰিলিজনৰ মাজত কোনো ধৰণৰ ইণ্টাৰেকশ্যন নাই ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ইলেক্টেড বাই পিপল ৰিপাব্লিক elected head of state okay so these are the features or the core philosophy of the Indian constitution next our ta asile ki feature the parliamentary system of government the parliamentary system mo koisile ko pa uthaisile draw korisile borrow korisile from the UK model ইয়াৰ মিনিং টু কি ৰিয়েল এক্সিকিউটিভ কোন থাকিব কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু নমিনেল এক্সিকিউটিভ কোন থাকিব প্ৰেচিডেণ্ট এতিয়া ইউকেত কি হয় ইউকেত আমি জানো যে মনাৰ্কি চলে কিং বা কুইন তেওঁলোক কি থাকে ইউকে বা ষ্টেট হেড কিন্তু তেওঁলোক এক্সিকিউটিভ বা ৰিয়েল হেড নহয় দে আৰ নমিনেল হেড ইউকেৰ এজন প্ৰাইম মিনিষ্টাৰ আছে হয়নে ইণ্ডিয়াৰ এজন জোৱাই ইউকে প্ৰাইম মিনিষ্টাৰ হৈছিলে তো ইউকেৰ প্ৰাইম মিনিষ্টাৰ থাকে তেওঁলোকে ৰিয়েল হেড বা ৰিয়েল এক্সিকিউটিভ চ' আমাৰ ৰিয়েল এক্সিকিউটিভ কোনে আমাক গভৰ্ণ কৰিব কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ চ' তেওঁ আমাৰ ৰিয়েল হেড কিন্তু আমি নমিনেল এনেই যদি আমি ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া বুলি কাক ৰেফাৰ কৰোঁ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো ৰাষ্ট্ৰপতিজনক আমি ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া বুলি ৰেফাৰ কৰোঁ তেওঁ আমাৰ চবতকৈ বেছি হেড বাট হি ইজ নন এজ এ নমিনেল হেড ঠিক আছে তেওঁৰ নামত হেড কিন্তু কামত এক্সিকিউশ্যনৰ মতে কোন হেড হয় কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ হি ইজ দ্য ৰিয়েল হেড কালেক্টিভ ৰেছপনচিবিলিটি টু লোকসভা এইকেইটা ফিচাৰ কিহৰ হয় পাৰ্লিয়ামেণ্টাৰী চিষ্টেম এতিয়া কালেক্টিভ ৰেছপনচিবিলিটি টু লোকসভা মানে কি কাউন্সিল অফ মিনিষ্টাৰ্ছ কাউন্সিল অফ মিনিষ্টাৰ্ছ ক'ৰ পৰা যাব লোকসভা বা ৰাজ্যসভাৰ পৰা যাব হয়নে তো লোকসভা বা ৰাজ্যসভাৰ পৰা এজন প্ৰাইম মিনিষ্টাৰ আছিলে ফ্ৰম ৰাজ্যসভা আমি জেনেৰেলি এতিয়া প্ৰাইম মিনিষ্টাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ লোকসভাৰ মেম্বাৰ হয় হি ৱাজ ইলেক্টেড ফ্ৰম দি লোকসভা ইলেকশ্যন ফ্ৰম বাৰাণসী তো তেওঁ লোকসভা মেম্বাৰ কিন্তু ৰাজ্যসভা মেম্বাৰো আছিলে যোন প্ৰাইম মিনিষ্টাৰ বনিছিলে তেওঁ আছিল ডক্টৰ মনমোহন সিং অ'কে তো লোকসভা হওক বা ৰাজ্যসভাই হওক তেওঁলোকৰ পৰা গৈ তেওঁলোক কি বনিব কাউন্সিল অফ মিনিষ্টাৰ্ছ তেওঁলোকে যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছ বনিলে তাৰপিছত এনেকুৱা নহয় যে তেওঁলোকে এক্সিকিউটিভ বনিলে আমি তেওঁলোকক খোলা এৰি দিলোঁ তেওঁলোকৰ ৰেছপনচিবিলিটি থাকিব অৰ একাউণ্টেবিলিটি থাকিব টু দ্য লোকসভা মানে লোকসভাই তেওঁলোকৰ গভৰ্ণমেণ্টটো তেওঁলোকৰ কেবিনেট তেওঁলোকৰ কাউন্সিল অফ মিনিষ্টাৰ্ছখিনি
যদি নো কনফিডেন্স মোশ্যন পাছ কৰি দিয়ে তেওঁলোকে ক'ব পাৰিব যে এওঁলোক গোটেই লোকসভাই যদি পাছ কৰি দিয়ে তেতিয়া গম পাম যে এওঁলোক এফিচিয়েণ্ট নহয় টু গভৰ্ণান্স সেইকাৰণে তেওঁলোকে একাউণ্টেবল হয় ফৰ দি লোকসভা অ'কে প্ৰেজেন্স অফ প্ৰাইম মিনিষ্টাৰ সেইটো কৈছিলোঁ মই ইউকেটো আছে প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়াটো আমাৰ এই কনচেপ্টটো আছে প্ৰাইম মিনিষ্টাৰ হু ইজ দ্য ৰিয়েল হেড নেক্সট এটা কথা কৈছে ফেডাৰেল চিষ্টেম উইথ ইউনিটেৰী বায়াছ ফেডাৰেল চিষ্টেম উইথ ইউনিটেৰী বায়াছ এইটো মই অলৰেডি কৈছিলোঁ যে আমাৰ ফেডাৰেল চিষ্টেম হয় আমাৰ পাৱাৰ্ছখিনি অকল চেণ্টাৰৰ ওচৰত নাই ইউনিয়নৰ ওচৰত নাই ষ্টেটছবিলাককো ডিভাইড কৰা হৈছে বহুতখিনি ষ্টেট ছাবজেক্ট যোনবোৰ আছে ষ্টেটে ডাইৰেক্ট ল বনাব তাতকৈ যদি আমি তলৰ লেভেললৈ যাওঁ আৰু ডিচেণ্ট্ৰেলাইজেশ্যন যদি কৰি দিওঁ আমাৰ যোনবোৰ কাউন্সিলছ আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে ডিমা হাছাও অট'নমাছ কাউন্সিল আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে তাতো তেওঁলোকৰ যোনবোৰ কাউন্সিলৰ হেড চিফ তো তেওঁলোকৰ ওচৰত ছেইম পাৱাৰ এজ দ্য CM বহুতখিনি ক্ষেত্ৰত ছেইম পাৱাৰ থাকিব তো সেইকাৰণে আমি ক'ব নোৱাৰোঁ যে চেণ্টাৰতে গোটেই পাৱাৰখিনি জমা হৈ আছে দ পাৱাৰ ইজ ডিষ্ট্ৰিবিউটেড ফেডাৰেল চিষ্টেম আছে ষ্টেটছতো ডিষ্ট্ৰিবিউটেড হৈ আছে ষ্টেটছৰ তলৰ লেভেলৰ গ'লে কাউন্সিল আছে পঞ্চায়ত আছে টাউন কমিটিজ আছে তেনেকৈও ডিষ্ট্ৰিবিউট হৈ আছে চ' ইণ্ডিয়া ইজ এ ফেডাৰেল চিষ্টেম উইথ ইউনিটেৰী বায়াছ ইউনিটেৰী বায়াছ এইটো কাৰণে বিকজ most of the powers are with the center যদিও আমি কওঁ যে ফেডাৰেল চিষ্টেম হয় কিন্তু অলপমান ইউনিটেৰী মানে ইউনিয়নৰ ওচৰত অকণমান বেছি প্ৰিভিলেজ আছে most of the power is with the center কিন্তু USA ক্ষেত্ৰত কি হয় তেওঁলোকৰ এনেকুৱা ষ্ট্ৰং চেণ্টাৰ টাইপ নাই তেওঁলোকৰ গোটেই ষ্টেটছখিনিয়ে মেইন তেওঁলোকৰ চিটিজেনশ্বিপো ইভেন দুটা থাকে এটা মেইন চিটিজেনশ্বিপ বা এটা ষ্টেটৰ চিটিজেনশ্বিপ আমাৰ এটা চিটিজেনশ্বিপ এটাই আমি ভাৰতীয় নাগৰিক আমি অসমৰ নাগৰিক বুলি বেলেগকৈ আমি চিটিজেনশ্বিপ এপ্লাই কৰিব নোৱাৰোঁ আমাৰ চিটিজেনশ্বিপ কি বুলি লিখোঁ আমি ইণ্ডিয়া আমি ইণ্ডিয়া কমা আছাম এনেকৈ নিলিখোঁ মানে যদি আমি বসবাসী আমি নিবাস কৰোঁ অসমত কিন্তু আমাৰ চিটিজেনশ্বিপ কি হয় ভাৰতৰ অ'কে দেন ডিভিজন অফ পাৱাৰ্ছ অলৰেডি মই ক'লোঁ ইউনিয়ন ষ্টেট আৰু কনকাৰেণ্ট লিষ্ট ইউনিয়নৰ এখন লিষ্ট থাকে ষ্টেটৰ লিষ্ট থাকে কনকাৰেণ্ট লিষ্ট য'ত ইউনিয়নেও আইন বনাব পাৰিব আৰু ষ্টেটেও পাৰিব ছিংগল কনষ্টিটিউশ্যন আমাৰ এখনে কনষ্টিটিউশ্যন আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ছিংগল চিটিজেনশ্বিপ অলৰেডি মই মেনশ্যন কৰিলোঁৱেই যে আমি ইণ্ডিয়াৰ চিটিজেনশ্বিপ লগতে আমি বেলেগ দেশৰ চিটিজেনশ্বিপ লৈ থাকিব নোৱাৰোঁ বা আমি ইণ্ডিয়াৰ চিটিজেনশ্বিপ আৰু আছাম চিটিজেনশ্বিপ বেলেগ বেলেগকৈ নাই অ'কে আৰু আমাৰ ইয়াত এইটো কৰিব নোৱাৰি যে আমি ইণ্ডিয়ান চিটিজেনশ্বিপটো ৰাখি বেলেগৰ চিটিজেনশ্বিপো আমি একোৱাই ৰাখিব নোৱাৰোঁ অক্ষয় কুমাৰ তেনেকুৱা ধৰণৰ এটা কেছ হৈছিলে বহুত দিনলৈকে কেনেডাৰ চিটিজেনশ্বিপ লৈ থৈছিলে মানে তেওঁ তেতিয়া বহুত বেছি এক্টিভ হ'ল কিছুমান পলিটিকেল ফৰ্মেশ্যনত বহুতে কুৱেশ্যন কৰিলে যে নহয় ইণ্ডিয়াৰ চিটিজেনে নহয় তেওঁ এইটো কৰিব পাৰিলেহেঁতেন কেনেডাৰ চিটিজেনশ্বিপটো ৰাখি থৈছে ইণ্ডিয়াৰ চিটিজেনশ্বিপটো ৰাখি থৈছে কিন্তু সেইটো কাম ইণ্ডিয়াত কৰিব নোৱাৰে যদি ইণ্ডিয়াৰ চিটিজেনশ্বিপটো লাগে তেনেহ'লে তোমাৰ বাকী যিমান দেশৰ চিটিজেনশ্বিপ যদি আছে তোমাৰ ওচৰত চব কি কৰিব লাগিব ৰিনাউন্স কৰিব লাগিব এৰি দিব লাগিব অ'কে ইউ কেন একুৱায়াৰ অনলি দ্য ইণ্ডিয়ান চিটিজেনশ্বিপ তো আমাৰ কি ফৰ্ম আছে এইটো ছিংগল চিটিজেনশ্বিপ ষ্ট্ৰং চেণ্টাৰ উইথ ডিউৰিং ইমাৰ্জেঞ্চি চ' ইমাৰ্জেঞ্চি যোনবোৰ প্ৰভিজন আছে তাত কি হৈ যায় চেণ্টাৰটো বহুত বেছি ষ্ট্ৰং হৈ যায় যি ডিচিশ্যন ল'ব চেণ্টাৰ ল'ব তেতিয়া এইবোৰ ছাবজেক্টৰ কথা নাহে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট সেইবোৰ লিষ্টৰ কথা নাহে চেণ্টাৰৰ ওচৰত গোটেই পাৱাৰটো একুমুলেট হৈ থাকিব বা জমা হৈ থাকিব নেক্সট ফাণ্ডামেণ্টেল ৰাইটছ অলৰেডি অলপ মই কৈছিলোঁ ক'ৰ পৰা আহিছে US বিল অফ ৰাইটছ USAৰ পৰা আৰ্টিকেল 12 পৰা 35 লৈকে এইখিনি কোৱা হয় ফাণ্ডামেণ্টেল ৰাইটছত পৰে জাষ্টিচিয়েবল ইয়াৰ মিনিংটো কি মানে যদি ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হৈছে ইউ কেন মুভ টু দ্য কোৰ্ট আপোনালোকে কোৰ্টত গৈ তাৰ অবজেকশ্যন কৰিব পাৰে যে মোৰ এই ৰাইটটো মই এই কথাখিনি ক'লোঁ দিছ ইজ মাই ৰাইট সেইখিনিৰ ওপৰত মোৰ ওপৰত একশ্যন লোৱা হৈছে চ' আই ৱান্ট জাষ্টিছ ঠিক আছে কোৰ্টত মুভ কৰিব পাৰি সেইখিনি ৰাইট আমাৰ ওচৰত আছে ত' ফাণ্ডামেণ্টেল ৰাইটছ উইচ আৰ জাষ্টিচিয়েবল ইউ কেন কোৰ্টত গৈ এপ্ৰ'চ কৰিব পাৰে ৰাইট টু কনষ্টিটিউশ্যন ৰেমেডিজ আৰ্টিকেল 32 কল দ্য হাৰ্ট এণ্ড সোল বাই বি আৰ আম্বেদকাৰ ত' কনষ্টিটিউশ্যন ৰেমেডিজ কিছুমান আছে ৰিটছ কিছুমান আছে ৰাইট চ' হেবেছ কৰ্পাছ আছে কোৱাৰণ্টো প্ৰহিবিশ্যন এনেকুৱা কিছুমান ৰিটছ আছে চ' ৰিটছখিনি আমি ডিছকাছ কৰিম যেতিয়া আমি আৰ্টিকেল 32 ডিছকাছ কৰিম চ' ৰিটছখিনি বহুত বেছি ইম্পৰ্টেণ্ট ফৰ এ নৰ্মেল অৰ ফৰ এ চিম্পল চিটিজেন চ' ৰিটছখিনি বা সেই ৰাইটছখিনি যদি ভাইলেট হয় কেনেধৰণে আমি ডাইৰেক্টলি হাই কোৰ্টত নহয় ডাইৰেক্ট আমি সুপ্ৰিম কোৰ্টতো আমি এপিয়াৰ হ'ব পাৰোঁ বা এপিল কৰিব পাৰোঁ ফাইন নেক্সট আহি গ'ল DPSP অলৰেডি মই কৈছিলোঁ DPSP কি হয় ডিৰেক্টিভ প্ৰিন্সিপালছ মানে ডিৰেকশ্যন দিয়ে কিছুমান প্ৰিন্সিপালছ হয় যোনটোৱে ডিৰেকশ্যন দিয়ে কাক ষ্টেটক কিয় পলিচি ফৰ্মেশ্যনৰ কাৰণে তুমি যদি ফাৰ্মাৰ্ছৰ বিষয়ে পলিচি বনাব এগ্ৰিকালচাৰৰ ওপৰত পলিচি বনাব বিচাৰিছা DPSP বা চাই লোৱা এগ্ৰিকালচাৰত কোনকেইটা ছেক্টৰত গুৰুত্ব দিয়া হৈছে এনিমেল হাজবেণ্ড্ৰি কেটেল পল্ট্ৰি কোনকেইটা ছেক্টৰত গুৰুত্ব দিয়া হৈছে কিন্তু চাই লোৱা ইউ উইল গেট এ আইডিয়া যোনটো পলিচি ফৰ্ম কৰিব গৈ আছে ইজ ইট বেচিকেলি এইটো কি হয় গাইডেন্স বা গাইড কিছুমান হয় যোনটোৱে কাক গাইড কৰিব ষ্টেটখনক বা চৰকাৰক গাইড কৰিব বিভিন্ন ধৰণৰ পলিচি বনাবলৈ আৰ্টিকেল 36 to 51 নন জাষ্টিচিয়েবল
সো এনেকুৱা কৰিব নোৱাৰোঁ আমি, এইটো দেখোন নাই, DPSPত নাই, মেনশ্যন নাই, তো আপোনালোকে এইটোৰ ওপৰত কেনেকৈ আইন বনালে? সেইটো আমি কোৰ্টত গৈ এপিল কৰিব নোৱাৰোঁ, ইট ইজ নন জাষ্টিচিয়েবল। অ'কে, aim at establishing a welfare state inspired by Irish constitution. It is aim at establishing a welfare state. Welfare state মানে কি বুজায়? ইয়াৰ ওপৰত একদম ডিটেইলছ মানে ভালদৰে এটা বহুত ধুনীয়া UPSC কুৱেশ্যন সুধিছে, হোৱাট ইজ এ ৱেলফেয়াৰ ষ্টেট বা ৱেলফেয়াৰ ষ্টেটৰ কথা DPSCত মেনশ্যন, এনেকৈ অপশ্যন চাইডে দিলে হুইচ ইজ মেনশ্যন ইন DPSP, ৱেলফেয়াৰ ষ্টেট, লিমিটেড গভৰ্ণমেণ্ট, এনেকৈ কিছুমান অপশ্যন দিছিলে। তো ৱেলফেয়াৰ ষ্টেটটো ডাইৰেক্টলি মেনশ্যন আছে ইন দ্য DPSP। ৱেলফেয়াৰ ষ্টেট মানে যোনটো আমাৰ ছ'চিয়েলিজিমৰ অলপ কনচেপ্ট আছিলে, যে ৱাইল মেকিং লজ, ৱাইল মেকিং চাম পলিচিজ, ফৰ্মুলেটিং চাম পলিচিজ, কিছুমান মানুহৰ ৱেলফেয়াৰ কথাটো ইউ হেভ টু ৰিমেম্বাৰ, সেইখিনি অকণমান ধ্যানত ৰাখিব লাগিব, কিন্তু আওকাণ কৰি আপোনালোকে আইন বনাব নোৱাৰে, পলিচি বনাব নোৱাৰে। তো আমি ৱেলফেয়াৰ ষ্টেট এটা বনাব গৈ আছোঁ, য'ত ইনইকুৱেলিটি নাথাকিব, য'ত এইখিনি ছেকশ্যন মানুহে চাকৰি পাব, এইখিনি ছেকশ্যন মানুহে ইকনমিক আপলিফমেণ্ট পাব, এইখিনি ছেকশ্যন মানুহৰ ওচৰতে পলিটিকেল পাৱাৰ থাকিব, তেনেকুৱা ধৰণৰ যাতে কনচেপ্ট নাথাকে, ডিছক্ৰিমিনেশ্যন যাতে নাথাকে, সেই ইনইকুৱেলিটি যাতে নাথাকে। অ'কে, তো সেইটো কাৰণে তাক এখন ইনইকুৱেলিটি, উইদাউট ইনইকুৱেলিটি এণ্ড ডিছক্ৰিমিনেশ্যন, তাক কোৱা হয় ৱেলফেয়াৰ ষ্টেট। তো ৱেলফেয়াৰ ষ্টেটখনৰ কথা ডাইৰেক্টলি মেনশ্যন আছে ক'ত? ইন DPSP। নেক্সট আহি গ'লো ফাণ্ডামেণ্টেল ডিউটিজ। মই কৈছিলোঁ অকল ৰাইটছ এনজয় কৰিলে নহ'ব, ডিউটিজৰ কথা ভাবিব লাগিব। ডিউটিজখিনি কেতিয়া এড কৰিছিলে? অৰিজিনেল কনষ্টিটিউশ্যনত নাছিলে, ডিউটিজখিনি পিছত এড কৰা হৈছিল। কেতিয়া? ইন দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976। চ' 42nd যোনখন এমেণ্ডমেণ্ট এক্ট, মই যে প্ৰথমতে মেনশ্যন কৰিছিলোঁ, কমেণ্ট ছেকশ্যনত দিব দিছিলোঁ, যে কনষ্টিটিউশ্যনখন যদি কিবা চেঞ্জ কৰিব লাগে, কিবা বস্তু যদি নতুনকৈ এড কৰিব লাগে, তাক কি বুলি কোৱা হয়? এমেণ্ডমেণ্ট। কনষ্টিটিউশ্যনখন আমি এমেণ্ড কৰিছোঁ, অকণমান বদলাইছোঁ, চেঞ্জ কৰিছোঁ। তো তাৰ কাৰণে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আনিব লাগে। অ'কে, তো এই কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট এখন আহিছিলে, 42nd নম্বৰ আছিলে ইন 1976। তাত কি এড কৰিলে? ফাণ্ডামেণ্টেল ডিউটিজ। তো কিয় এড কৰা হ'ল, এইটো তাৰ ওপৰতো বিভিন্ন মানে ডাঙৰ এটা হিষ্ট্ৰী আছে। তো ইমাৰ্জেঞ্চি আহিলে ইন্দিৰা গান্ধী টাইমত, তেওঁ ক'লে যে ইমাৰ্জেঞ্চি টাইমত তাৰ আগে আগে বহুত বেছি প্ৰটেষ্ট হ'ল, কিবা হ'ল, তো তেওঁ বিচাৰিলে যে অকণমান মই মানুহক ডিউটিজখিনিৰ কথাও অৱগত কৰোঁ, যে আপোনালোকে অকল ৰাইটছ এনজয় কৰিলে নহ'ব, আপোনালোকৰ কিছুমান ভাৰতৰ প্ৰতি কিছুমান ডিউটিজ আছে, সেই ডিউটিজখিনি আপোনালোকে জানিব লাগিব। এই ডিউটিজখিনি ক'ত ইন্ট্ৰডিউচ কৰিলে? আৰ্টিকেল 51 যোনটো আছিলে, তাৰে এটা চাব ক্লজ এ বুলি ভৰাই আৰ্টিকেল 51A ইন্ট্ৰডিউচ কৰিলে দ্য ফাণ্ডামেণ্টেল ডিউটিজ। ক'ৰ পৰা ইনস্পায়াৰ হৈছিলে? USSR। ৰাছিয়াৰ আৰ্চফাইল যোনখন কনষ্টিটিউশ্যন, বৰ্তমান কনষ্টিটিউশ্যন আৰ্চফাইল ৰাছিয়াক কোৱা হৈছিলে USSR। তো তাৰ পৰা ইনস্পায়াৰ হৈ ফাণ্ডামেণ্টেল ডিউটিজ ইন্ট্ৰডিউচ কৰা হৈছে। নেক্সট, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। আমাৰ এতিয়া জুডিচিয়েল ফৰ্মেশ্যনটো কেনেকুৱা? ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম। আমি জেনেৰেলি এনেকৈ দেখাওঁ, দিছ ইজ আ জুডিচিয়াৰী। এপেক্স একদম টপত কোন আছে? সুপ্ৰিম কোৰ্ট। ইয়াত আছে সুপ্ৰিম কোৰ্ট, ঠিক আছে। তাৰপিছত তাৰ তলত কোন আছে? হাইকোৰ্টবিলাক আছে। তাৰ তলত এইবোৰ ছাবঅৰ্ডিনেট কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট, ছেশ্যন জাজ, মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কোৰ্ট, এইবোৰ বস্তু ছেশ্যন জাজ হওক বা ডিষ্ট্ৰিক্ট কোৰ্ট, যোনবোৰ ডিষ্ট্ৰিক্ট কোৰ্ট নহয়, এইটো কি কয়, ছেশ্যন জাজ, মেজিষ্ট্ৰেট, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, বৰ্ড নাহিছিলে, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট। তো এইবোৰ কি বুলি কোৱা হয়? লোৱাৰ কোৰ্টছ। লোৱাৰ কোৰ্টছৰ ওপৰত হাই কোৰ্টছ, তাৰ ওপৰত একদম টপত কোন আছে? সুপ্ৰিম কোৰ্ট। চ' এইটো কি ইণ্টিগ্ৰেটেড ছিষ্টেম? কিয় ইণ্টিগ্ৰেটেড? ইয়াৰ কেছবোৰ যদি ইয়াত হোৱা নাই, ইউ কেন ডিষ্ট্ৰিক্ট কোৰ্ট, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টত তোমালোকে গ'লা, তাতে কেছটো একো হেৰি পোৱা নাই, ৰিজাল্ট পোৱা নাই, হাইকোৰ্টত গ'লা, হাইকোৰ্টতো ইউ আৰ নট ছেটিছফাইড, ইউ কেন গো এণ্ড এপিল টু দ্য সুপ্ৰিম কোৰ্ট। অ'কে, সেইটো ইণ্টিগ্ৰেটেড ছিষ্টেম, ইউ কেন মুভ ওৱান বাই ওৱান, অৰ ইউ কেন ডিৰেক্টলি ইভেন মুভ টু সুপ্ৰিম কোৰ্ট। কিছুমান কেছ সুপ্ৰিম কোৰ্টে নিজে ক'ব হাইকোৰ্টক যে আমাক ট্ৰান্সফাৰ কৰি দিয়া। চ' দিয়া ইণ্টিগ্ৰেটেড, একেটা বস্তুৱে হয়, কিন্তু এটা হাইৰাৰ্কিত আছে। সুপ্ৰিম কোৰ্ট টপত আছে, হাইকোৰ্টছ আছে, তাৰপিছত লোৱাৰ কোৰ্টছবিলাক আছে। অ'কে, ইণ্টিগ্ৰেটেড বুলি কোৱা হৈছে। পাৱাৰ অফ জুডিচিয়েল ৰিভিউ, এইটো অলৰেডি মই মেনশ্যন কৰিছিলোঁ। সুপ্ৰিম কোৰ্ট এট দি এপেক্স এনচিয়ৰ সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন। নাথিং ইজ এবভ ল। আমাৰ আইনে আমাৰ কাৰণে সুপ্ৰিম, মেইন, আৰু আইনখন আমাৰ ক'ত আছে? ইন দ্য কনষ্টিটিউশ্যন। নেক্সট, ছিংগল চিটিজেনশ্বিপ। মই কৈছিলোঁ USA নিচিনা চিটিজেনশ্বিপ নহয়, এণ্টায়াৰ কাণ্ট্ৰিৰ কাৰণে এটাই চিটিজেনশ্বিপ। USAত কি হৈছে? এটা মেইন চিটিজেনশ্বিপ অফ আমেৰিকাও থাকে, লগতে যোনখিনি ষ্টেটছ, যোনখিনি আমেৰিকাৰ বেলেগ বেলেগ ধৰণৰ ষ্টেটছ আছে, সেই ষ্টেটছখিনিৰ কাৰণেও তেওঁলোকৰ বেলেগ বেলেগ চিটিজেনশ্বিপ আছে। আমাৰ দুটা চিটিজেনশ্বিপ নাই, আমি ভাৰতীয়, এটাই চিটিজেনশ্বিপ আছে, ইণ্ডিয়ান। আমাৰ আকৌ আছামৰ কাৰণে, ৱেষ্ট বেংগলৰ কাৰণে বা বেলেগ ধৰণৰ ষ্টেটৰ কাৰণে বেলেগ চিটিজেনশ্বিপ নাই। নেক্সট হৈছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ। চ' আফটাৰ এটেইনিং এডাল্টহুড, এডাল্ট হোৱাৰ পিছত ইউ কেন পাৰ্টিচিপেট ইন দি পলিটিকেল প্ৰচেছ, অ'কে, ইন দ্য ফ্ৰেঞ্চাইজ। ত' ভোটিং কৰি আমি পাৰ্টিচিপেট কৰিব পাৰোঁ। কেতিয়া, কিমান বছৰ পিছত ভোট কৰিব পাৰোঁ? 18 years। কি এনচিয়ৰ কৰে? পলিটিকেল ইকুৱেলিটি। চ' আগতে 18 আছিলে, আগতে 21 আছিলে। ত' লেটাৰ এখন এমেণ্ডমেণ্ট আহিলে, আই থিংক ইন দ্য ইয়েৰ 1986 or 88।
তো সেইখন এমেণ্ড কৰি কি কৰা হ'ল, ভোটিং এজটো 21 পৰা 18 কৰি দিয়া হ'ল। ওকে, আগতে কি আছিলে, এইখন অহা আগত 1986 88, আই থিংক 88। তো তাৰে আগতে কি আছিলে, 21 বছৰ পিছত মানুহখিনিহে ভোট কৰিব পাৰে। কিন্তু এইখন আইনখন অনাৰ পিছত কি কৰিলে, 18 বছৰলৈকে লিমিট কৰিলে। মানে 18 বছৰ পাৰ হ'লে ইউ কেন গো এণ্ড ভোট। এতিয়া আমি 18 বছৰ পাৰ হ'লে আমি গৈ ভোট কৰিব পাৰোঁ। নেক্সট, ইমাৰ্জেঞ্চি প্ৰভিজনছ, কৈছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, Government of India Act 1935, suspension of rights, fundamental rights during emergencies, suspension of fundamental rights during emergencies from borrowed from Germany. তো তিনিটা টাইপৰ ইমাৰ্জেঞ্চি থাকে, এটা কয় নেশ্যনেল ইমাৰ্জেঞ্চি, এটা কোৱা হয় ষ্টেট ইমাৰ্জেঞ্চি, আৰু এটা কোৱা হয় ফিনান্সিয়েল ইমাৰ্জেঞ্চি। মনত ৰাখিব লাগিব আৰ্টিকেল, মনত ৰাখিবৰ কাৰণে সহজ, 352 + 4 কৰি দিলে কি হৈ যায়, 356 + 4 কৰিলে কি হৈ যায়, 360। তো নেশ্যনেল ইমাৰ্জেঞ্চিৰ পৰা +4 কৰিলে ষ্টেট ইমাৰ্জেঞ্চি, ষ্টেট ইমাৰ্জেঞ্চিৰ পৰা +4 কৰিলে ফিনান্সিয়েল ইমাৰ্জেঞ্চি। ডিফাৰেঞ্চটো কি, নেশ্যনেল ইমাৰ্জেঞ্চি মানে গোটেই দেশখনৰ ইমাৰ্জেঞ্চি লাগিব। ইমান সময়ৰ পিছত বাহিৰত ওলাব নোৱাৰা, 4জনৰ 5জনতকৈ বেছি মানুহ তোমালোকে গোট খাব নোৱাৰা, এছেম্বল কৰিব নোৱাৰা, তোমালোকৰ এইখিনিকে ৰাইট নাই, যি মন যায় তোমালোকে লিখিব নোৱাৰা, বহুতখিনি বস্তু থাকে ইমাৰ্জেঞ্চি টাইমত। ইমান সময়ৰ ভিতৰত দোকান তোমালোকে যাব লাগিব, বাকী সময়খিনি শ্বাটডাউন। গোটেই দেশখনত যদি ইমাৰ্জেঞ্চি লাগে, ডেট ইজ নট এ নেশ্যনেল ইমাৰ্জেঞ্চি। কোনোবা এখন ষ্টেটত যদি লাগে, ডেট ইজ ষ্টেট ইমাৰ্জেঞ্চি। আজি অসমত যদি ইমাৰ্জেঞ্চি লাগে, সেইটো কোৱা হ'ব ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেণ্টছ ৰুল। তো ষ্টেট ইমাৰ্জেঞ্চি লাগিলে ষ্টেটৰ যোনটো আমাৰ এছেম্বলি আছে, হেডেড বাই অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চ' তেওঁলোকৰ এইটো কি হয়, ডিজলভ, তেওঁলোকৰ এইটো পাৱাৰ নাথাকিব। অ'কে, তেওঁলোকৰ কেবিনেটৰ, তেওঁলোকৰ চৰকাৰখনৰ পাৱাৰ নাথাকিব। এতিয়া চৰকাৰ কোনে চলাব, প্ৰেচিডেণ্টে চলাব। দেট ইজ নন এজ ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেণ্টছ ৰুল। কেতিয়াবা যদি টকা পইচাৰ বহুত বেছি নাটনি হৈ যায় দেশত, কৈছে যে আমাৰ GDP বহুত বেয়া, আমাৰ বহুত ইনফ্লেশ্যন হৈছে, মূল্য বৃদ্ধি হৈছে, কি লগাই দিব লাগিব, ফিনান্সিয়েল ইমাৰ্জেঞ্চি লগাই দিব লাগিব, যে চাই চিতি পইচা খৰচ কৰিবা, আমাৰ ইমাৰ্জেঞ্চি চলি আছে। অ'কে, ডেট ইজ নট এ ফিনান্সিয়েল ইমাৰ্জেঞ্চি। অ'কে, আমি সৌভাগ্য যে ইণ্ডিয়াত কেতিয়াও এইটো বস্তু ইমাৰ্জেঞ্চি আজিলৈকে লগোৱা হোৱা নাই। নেক্সট আহি গ'ল আমাৰ এমেণ্ডমেণ্ট প্ৰচেছ। মই কৈছিলোঁ এমেণ্ডমেণ্ট মানে কি আছিলে, কনষ্টিটিউশ্যনখনত যি চেঞ্জেছ কৰিব লাগে, সেই এইটোক কোৱা হয় এমেণ্ডমেণ্ট। তো প্ৰচেছ বা প্ৰচিডিউৰটো ক'ত মেনশ্যন আছে, ইন দ্য আৰ্টিকল 368। ইয়াতে মেনশ্যন থাকিব কেনেকৈ এমেণ্ড কৰিব পাৰি, কি ধৰণৰ এমেণ্ডমেণ্ট থাকে, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট থাকে, বা বেলেগ বেলেগ ধৰণে কি এমেণ্ড কৰিব পাৰি। তো সেইখিনি গোটেইখিনি কি ক'ত কি মেজৰিটি লাগে, গোটেই বস্তুখিনি মেনশ্যন আছে ইন আৰ্টিকল 368। এণ্ড ইজ এ ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। আমি যোনখিনি এমেণ্ড কৰিম, এনেকুৱা নহয় যে বহুত বেছি চেঞ্জ কৰি দিব পাৰিম, একদম গোটেই কনষ্টিটিউশ্যনখনে আমি চেঞ্জ কৰি দিব পাৰোঁ, তেনেকুৱাও আমাৰ প্ৰভিজন নাই। বা এনেকুৱা নহয় যে তোমালোকে চুবই নোৱাৰা, এটা আৰ্টিকেলো চেঞ্জ কৰিব নোৱাৰা, তেনেকুৱা ধৰণৰ নহয়। মানে এইটো মিক্স আছে, ব্লেণ্ড মানে কি মিক্স, কি মিক্স, ৰিজিডিটি আৰু ফ্লেক্সিবিলিটি। মানে অকণমান ৰিজিডটো হয়, তোমালোকে চব বস্তু তোমালোকে এনেকৈ ইমান ফ্লেক্সিবল নহয় যে চব বস্তু চেঞ্জ কৰি দিব পাৰিবা। চামথিংছ ইউ হেভ টু কণ্ট্ৰল অৰ ইউ হেভ টু ষ্টপ দেট। গতিকে অকণমান ৰিজিডিটিটো আছে, কিন্তু এনেকুৱা নহয় যে আমি পুৰা ধৰি বান্ধি ৰাখিলোঁ একো চেঞ্জ কৰিব নোৱাৰা বুলি। সেই ফ্লেক্সিবিলিটিটো আছে যে চেঞ্জ কৰিব পাৰিবা। তো দুইটাৰ এটা মিক্স কৰি বনোৱা হৈছে ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। দিছ ইজ আৱাৰ এমেণ্ডমেণ্ট প্ৰচিডিয়াৰ। নেক্সট, কিছুমান কনষ্টিটিউশ্যন বডি আছে, ইলেকশ্যন কমিশ্যন, ECI, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। কি কি ইলেকশ্যন কণ্ডাক্ট কৰে, লোকসভা ইলেকশ্যন কণ্ডাক্ট কৰে, ইভেন ষ্টেট এছেম্বলি ইলেকশ্যন কণ্ডাক্ট কৰে, হয়। আমাৰ যোনবোৰ ষ্টেট ইলেকশ্যন কমিশ্যন থাকিব, তেওঁলোকে কি ইলেকশ্যন কণ্ডাক্ট কৰিব, যোনবোৰ পঞ্চায়তৰ ইলেকশ্যন, যোনবোৰ আমাৰ টাউন কমিটি ইলেকশ্যন, সেই ইলেকশ্যনবোৰ, জিলা পৰিষদৰ ইলেকশ্যন, সেই ইলেকশ্যনবোৰ কণ্ডাক্ট কৰিব ষ্টেট ইলেকশ্যন কমিশ্যনে। কিন্তু আমাৰ যোনটো হ'বলগীয়া এতিয়া যে 2026ত আমাৰ এছেম্বলি ইলেকশ্যন হ'ব, সেইটো কোনে কণ্ডাক্ট কৰিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। এণ্ড ইট ইজ আ কনষ্টিটিউশ্যনেল বডি। কনষ্টিটিউশ্যনেল বডি মানে কি হয়, যোনখিনি বডিজ, যোনখিনি অৰ্গেনাইজেশ্যন কনষ্টিটিউশ্যনত মেনশ্যন আছে, সেইবিলাকক কোৱা হয় কনষ্টিটিউশ্যনেল বডিজ। আৰু কিছুমান এনেকুৱা বডি আছে, এনেকুৱা অৰ্গেনাইজেশ্যন যোনখিনি এক্ট হিচাপত জাষ্ট অনা হৈছে, কনষ্টিটিউশ্যন এড কৰা নাই, জাষ্ট এক্ট এখন পাছ কৰিছে, দিল্লী পুলিচ এক্ট বা কিবা এখন এক্ট। ত' সেইবোৰ এক্ট হিচাপে যোনবোৰ আহিছে, দিল্লী পুলিচ এক্টৰ পৰা কি আহিছে, এখন বেলেগকে আমাৰ অৰ্গেনাইজেশ্যন এটা বনিছে, কমেণ্টত জনোৱা কি অৰ্গেনাইজেশ্যন হয়। ত' অৰ্গেনাইজেশ্যন সেইবোৰ কি বুলি কোৱা হয়, ষ্টেটুটৰী বডিজ। মানে এক্ট এখন পাছ কৰি বনোৱা হৈছে, কনষ্টিটিউশ্যনত এটা প্ৰপাৰ আৰ্টিকেল নাই তেওঁলোকৰ এগেইনষ্টত, সেই অৰ্গেনাইজেশ্যন বা সেই বডিজখিনি এগেইনষ্টত প্ৰপাৰ আৰ্টিকেল নাই, সেইবিলাকক ষ্টেটুটৰী বডি বুলি কয়। যোনবোৰ এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ইয়াৰ এগেইনষ্টত এটা আৰ্টিকেল আছে, কেগৰ কাৰণে এটা আৰ্টিকেল আছে, UPSCৰ কাৰণে এটা আৰ্টিকেল আছে, ফিনান্স কমিশ্যনৰ কাৰণে আৰ্টিকেল আছে, প্ৰপাৰলি মেনশ্যন আছে ইন দ্য কনষ্টিটিউশ্যন। চ' এইবিলাকক কি বুলি কোৱা হয়, কনষ্টিটিউশ্যনেল বডিজ। নেক্সট, লাষ্ট, বাই কেমেৰেলিজম। বুজিবলৈ একদম সহজ। বাই কেমেৰেলিজম মানে কি, আমাৰ দুটা হাউচ থাকিব, এটা কি বুলি কোৱা হয় লোৱাৰ হাউচ, এটা আপাৰ হাউচ। লোৱাৰ হাউচক কি বুলি জনা যায়, লোকসভা, আপাৰ হাউচক ৰাজ্যসভা। তো লোৱাৰ হাউচ কিমান বছৰ কাৰণে থাকে, 5 বছৰ। 5 বছৰ পিছত ডিজলভ হৈ যায়, তাৰপিছত আকৌ ফ্ৰেছ ইলেকশ্যন হয়।
কিন্তু ৰাজ্যসভাটো এনেকৈ ডিজলভ হৈ নাযায়। ইয়াত কি হয়, এইটো কণ্টিনিউইং বডি। এভৰি 2 years ইয়াৰ 1/3 মেম্বাৰ্ছ কি হৈ গৈ থাকে, আঁতৰি আঁতৰি গৈ থাকে, ঠিক আছে। আৰু ইয়াৰ ইলেকশ্যনটো ডাইৰেক্ট ইলেকশ্যন নহয়, ইনডাইৰেক্ট ইলেকশ্যন হয়। সেইখিনি কথা আমি পাতিম। বহুত বস্তু আছে পলিটিক ডিছকাছ কৰিবৰ কাৰণে, বহুত ইণ্টাৰেষ্টিং টপিক হয় বা বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হয়। আমি ইয়াতেতো আমি অকল অভাৰভিউ চালোঁ কনষ্টিটিউশ্যন। ইয়াতে মই লোকসভা, ৰাজ্যসভা, পাৰ্লিয়ামেণ্ট যদি পঢ়াওঁ, পাৰ্লিয়ামেণ্টতে আমাৰ 3-4 দিন গুচি যাব। ইমান বেছি বস্তু আছে জানিবৰ কাৰণে। না আমি তাৰ হাউচকেইটা গম পাওঁ, লোৱাৰ হাউচ, আপাৰ হাউচ। লোৱাৰ হাউচৰ কাৰণে ডাইৰেক্ট ইলেকশ্যন হয়, আপাৰ হাউচৰ কাৰণে আমি গৈ ভোট দিব নোৱাৰোঁ, ৰাজ্যসভা মেম্বাৰ্ছৰ কাৰণে MLA বিলাকে ভোট দিয়ে, এইটো ইনডাইৰেক্ট ইলেকশ্যন হয়। অ'কে, এইটো ডাইৰেক্ট 5 বছৰ কাৰণে থাকে, 5 বছৰ পিছত নাইকিয়া হৈ যায়, আকৌ ফ্ৰেছ ইলেকশ্যন হ'ব। একেজন মানুহ আকৌ ৰি-ইলেক্ট হ'ব পাৰে, কিন্তু 5 বছৰ পিছত তেওঁ যেতিয়া টাৰ্ম শেষ হ'ব, তেওঁক আমি আৰু MP, মেম্বাৰ পাৰ্লিয়ামেণ্ট বুলি নকওঁ, আনলেছ এণ্ড আনটিল দেট পাৰ্টিকুলাৰ পাৰ্চন ইজ এগেইন ৰি-ইলেক্টেড। কিন্তু ৰাজ্যসভা তেনেকুৱা নহয়, ডিজলভ হৈ নাযায়। 1/3 মেম্বাৰ এভৰি 2 years গৈ থাকে। 6 বছৰ টাৰ্ম থাকে, 6 বছৰ পিছত ৰিটায়াৰ হ'ব। কিন্তু একেবাৰতে গোটেই হাউচটো ডিজলভ হৈ নাযায়, গোটেইখিনি মানুহ একেবাৰতে গুচি নাযায়, অলপ অলপকৈ 2 বছৰ মূৰে মূৰে গৈ থাকে। চ' এইখিনি আছিলে আমাৰ অলপমান অভাৰভিউ এবাউট দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ডেফটত চাব গ'লেতো বহুত বেছি লাৰ্জ এণ্ড ভেৰি ইণ্টাৰেষ্টিং টপিক গোটেই ইণ্ডিয়ান পলিটি, গোটেই ইণ্ডিয়ান কনষ্টিটিউশ্যনখন। আৰু আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা যদি ক'ব যাওঁ, যোনখন আমাৰ লক্ষ্মীকান্ত কিতাপখন আছে, ইণ্ডিয়ান পলিটি। চ' সেইখনেই ইমান থিকনেছ। সেইখন আমি যদি ভালদৰে পঢ়ি, ভালদৰে বুজি, ভালদৰে এক্সামত প্ৰিপেয়াৰ কৰিব যাওঁ, সেইখন পঢ়োঁতে আমাৰ বহুত টাইম লাগি যায়, ৰাইট। চ' ইণ্টাৰেষ্টিং হয় বস্তুখিনি। অকণমান হিষ্টৰিকেল যোনবোৰ ইনচিডেণ্ট থাকে, সেইবিলাকৰ ৰিলেটেড, তো সেইখিনি বস্তু জানিলে আৰু বেছি আমি এক্সাইটেড ফিল কৰোঁ টু ৰিড এণ্ড টু ৰিভাইজ দিছ ছাবজেক্ট। অ'কে, চ' আই হোপ এইখিনি বস্তু লৈ অকণমান অভাৰভিউ এটা সকলোৱে পালে যে আমাৰ কনষ্টিটিউশ্যনখন বা আমাৰ সংবিধানখন একচুৱেলি হয় কি, ক'ৰ পৰা আহিলে, কেনেকৈ আমি বনোৱা ষ্টাৰ্ট কৰিলোঁ, হয়নে, কেনেকৈ আমি বনোৱা ষ্টাৰ্ট কৰিলোঁ কনষ্টিটিউশ্যনখন, কি আছিলে আমাৰ কনষ্টিটিউণ্ট এছেম্বলিত, ড্ৰাফটিং কমিটিত কি আছিলে, বা মেইন কোনখিনি ফিচাৰ্ছক গুৰুত্ব দিয়া হৈছিলে, কনষ্টিটিউশ্যনৰ ভিতৰত আমি কি মেইন ফিচাৰ্ছ আছে, আৰু লগতে কি ফিলচফি ফ'ল' কৰিছিলে ৱাইল ৰাইটিং দি কনষ্টিটিউশ্যন। অ'কে, চ' দিছ ৱাজ অল ফৰ টুডে এজ এ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' আই হোপ ইউ লাইক দ্য ভিডিঅ'। আৰু বেছি ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব আমাৰ ইউটিউব চেনেল হাৰতি। ধন্যবাদ।